হালেলুয়া যীশু ধন্যবাদ এই সুন্দৰ দিনটোৰ কাৰণে সময়খিনিৰ কাৰণে আৰু প্ৰভু যীশু এই মুহূৰ্তত মই প্ৰাৰ্থনা কৰোঁ আমাৰ সকলোৰে হৃদয়খন তুমি নম্ৰ কৰা কোমলীয়া কৰা যাতে তোমাৰ বাক্যটো আমি ভালদৰে বুজি পাওঁ আৰু গ্ৰহণ কৰিব পাৰোঁ পবিত্ৰ আত্মা তুমি আমাৰ শিক্ষক হয় আৰু তুমি আমাক সত্যটো দেখুৱাবা আৰু শিকাবা এই গোটেইখিনি সময় আমি তোমাৰ হাতত সমৰ্পিত কৰিছোঁ যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ আৰু গ্ৰহণ কৰোঁ আমেন আমেন Amen. সকলোকে পুনৰবাৰ স্বাগতম আখিকলৈ যদি আপোনাৰ কাষত কোনোবা বহি আছে যাক আপুনি চিনি নাপায় প্লিজ তেওঁলোকক এটা হ্যান্ডশেক দিয়কচোন সকলোৰে আপোনালোকে নাজানে চাগে আপোনাক যিশুৱে কিমান মৰম কৰে সেইকাৰণে ইমান আজি সিৰিয়াছ হৈ পেলাই আহিছে কিন্তু প্লিজ এজনক ওয়েলকাম কৰক যদি কোনোবা নতুন লগ পাইছে আৰু পিছতো যেতিয়া সভা শেষ হ'ব কাৰ্যসূচী শেষ হ'ব তাৰপিছত চাহ খোৱাৰ সময়তো কাবা এটা নতুন মানুহ চিনাকি কৰিব নিজৰ লগত আমেন এই গোটেই মাহটো আমি যোৱা মাহটো একচুৱেলি আমি পবিত্ৰ আত্মাৰ বিষয়ে বহুত শিকিলোঁ আৰু এইটো মাহ মোক ঈশ্বৰে দেখুৱাই আছিলে কেনেকৈ আমি বহুতে যীশুৰ নাম জানো যীশুৰ গীত জানো কিন্তু আমাৰ সেই ভিতৰৰ পৰা যীশুৰ প্ৰতি সেই আৰাধনাটো কেতিয়াবা নাহেগে কাৰণ আমি যীশু খ্ৰীষ্টক এতিয়াও ভালদৰে নাজানোৱে যীশু খ্ৰীষ্টৰ বিষয়ে আমি ভালকৈ নাজানোৱে তেওঁৰ নামটো শুনিছোঁ কোনোবাই মাতিছে ইয়াতে পৰিৱেশটো ভাল লাগিছে কাৰণে আমি আহিছোঁ কিন্তু যীশুৰ লগত আমি সন্মুখীন হোৱা নাই যীশুৰ বিষয়ে আমি ভালদৰে এতিয়ালৈকে শিকা নাই আৰু পিতৃৰ এটাই শিক্ষা আছে এটাই চাৰ্মন আছে আৰু সেইটো হ'ল পুত্ৰ আমেন আপুনি কেতিয়াও ক'ব নোৱাৰে যে যীশু খ্ৰীষ্ট এই পুৰণা চাৰ্মন এটা কিবা এটা নতুন লাগে নাই পিতৃৰ এটাই শিক্ষা আছে আৰু সেইটো কি হয় পুত্ৰ মোৰ লগত কওক পুত্ৰ Amen. So আমি গোটেই মাহটো আমি যীশু খ্ৰীষ্ট আমাৰ কাৰণে কি হয় যীশু খ্ৰীষ্টই কি কৰিছে আমাৰ বিশ্বাসীবোৰৰ কাৰণে গোটেই জগতৰ কাৰণে তেওঁৰ পৰিচয় কি হয় তেওঁ ঈশ্বৰ হয় নে মানুহ হয় আমি সকলো বস্তু শিকিবলৈ গৈ আছোঁ Amen. Amen. অসমীয়া মানুহে কিমান জোৰত আমেন ক'ব পাৰে কওকচোন এবাৰ 1 2 3 আমেন ইয়েছ থেংক ইউ এতিয়াহে লাগিছে আপোনালোক আছে নহ'লে মই চকীক প্ৰচাৰ কৰা যেনহে পাই আছিলোঁ দেই আমেন ক'ব যেতিয়াও কিবা এটা বস্তু পবিত্ৰ আত্মাই হৃদয়ত দিয়ে যিহেতু মোৰ কাৰণে হয় তেতিয়া লগে লগে আমেন কৈ সেইটো গ্ৰহণ কৰি ল'ব আমেন Amen. So আমি এইটো মাহ শিকিবলৈ গৈ আছোঁ কেনেকুৱাকৈ যীশু খ্ৰীষ্ট বাক্য হয় আৰু ঈশ্বৰৰ পুত্ৰ হয় এই দুটা শব্দ যীশুৰ কাৰণে ব্যৱহাৰ কৰা গৈছে আপুনি শুনিছে চাগে যীশু ঈশ্বৰৰ বাক্য হয় যীশু ঈশ্বৰৰ পুত্ৰ হয় আৰু আজি আমি বুজিবলৈ গৈ আছোঁ যীশু বাক্য হোৱা মানে কি আৰু যীশু পুত্ৰ হোৱা মানে কি ঈশ্বৰৰ পুত্ৰ হ'ব পাৰে কি ঈশ্বৰে কি বিয়া পাতি পালে পুত্ৰ জন্ম দিছিলে নহয় তে যীশু ঈশ্বৰৰ পুত্ৰ কেনেকৈ হ'ল আৰু যীশু খ্ৰীষ্ট যে ঈশ্বৰৰ বাক্য বুলি কোৱা গৈছে তাৰ অৰ্থটো কি হয় তাৰ মানেটো কি হয় আজি আমি হেতুৰ বিষয় শিকিবলৈ গৈ আছোঁ এবাবে আমি আমাৰ শিক্ষাটোৰ নাম হয় আজি যীশু বাক্য আৰু ঈশ্বৰৰ পুত্ৰৰ হিচাপে দেখা পাইছেনে সকলোৱে যীশু বাক্য আৰু ঈশ্বৰৰ পুত্ৰৰ হিচাপে প্ৰথম প্ৰশ্ন যোনটো আমি সকলোৱে সুধিব লাগে নিজকে যীশু খ্ৰীষ্ট মানুহ হয় নে ঈশ্বৰ হয় মানুহ হয় নে ঈশ্বৰ হয় তেওঁ যে জগতত আহিছিলে যি কাম কৰিছিলে মানুহৰ ৰূপত কৰিছিলে নে ঈশ্বৰৰ ৰূপত কৰিছিল মানুহৰ ৰূপত তেওঁ ঈশ্বৰ নহয় ঈশ্বৰ হয়তো মানুহ কেনেকৈ হয় যীশু খ্ৰীষ্ট আজি আমি এইটো বস্তু ক্লিয়াৰলি কম কাৰণ এইবোৰ শব্দ আমি শুনো ঈশ্বৰৰ পুত্ৰ আমি জানো কিন্তু তাৰ মানেটো আমি ভালদৰে নাজানো মই যদি আপোনাক বুজাই দিয়কচোন যীশু ঈশ্বৰৰ পুত্ৰ কেনেকৈ হ'ল ঈশ্বৰৰ পুত্ৰ কেনেকৈ আছে বুজাব পাৰিব আমি জানো শব্দবোৰ কিন্তু হৃদয়ত এতিয়ালৈকে আমি ভালদৰে বস্তুটো বুজা নাই যীশু খ্ৰীষ্ট ঈশ্বৰ হয় আমেন মই এবাৰ আপোনালোকক শিকাইছিলোঁ কেনেকৈ যীশু খ্ৰীষ্ট এটা কাপোৰ এটাৰে উদাহৰণে মই দেখাইছিলোঁ যে এটা একেই কাপোৰৰ পৰা যদি আমি শাৰ্ট পেণ্ট টাই বনাওঁ গোটেইকেইটাৰ চৰিত্ৰ একে কিন্তু গোটেইকেইটাৰ কাম বেলেগ ঠিক সেই ধৰণকে ঈশ্বৰ পিতৃ ঈশ্বৰ পুত্ৰ আৰু ঈশ্বৰ পবিত্ৰ আত্মা একে কাপোৰখনৰ পৰা ওলাইছে আমেন কিন্তু গোটেইকেইটাৰ দায়িত্ব বা গোটেইকেইটাৰ যোনটো কাম হয় আমাৰ জীৱনত বেলেগ বেলেগ পিতৃয়ে সৃষ্টি কৰে পুত্ৰই উদ্ধাৰ কৰে আৰু পবিত্ৰ আত্মাই সলনি আনে আমেন চ' যীশু খ্ৰীষ্ট ঈশ্বৰ হয় মোৰ লগত কওক যীশু ঈশ্বৰ হয় কিন্তু যেতিয়া তেওঁ জগতলৈ আহিছিল তেওঁ নিজৰ ঈশ্বৰী হোৱাৰ যোনবোৰ অলৌকিক ক্ষমতাবোৰ আছে যোনবোৰ শক্তি আছে সেইটো ত্যাগ কৰি আহিছিল আমেন তেওঁ সম্পূৰ্ণৰূপে জগতত মানুহৰ হিচাপত আহিছিল নিজৰ সেই অলৌকিক শক্তিবোৰ কেলে ত্যাগ কৰিলে সেইটোৰ বিষয়েও আমি শিকিবলৈ গৈ আছোঁ প্ৰথম পদটো আমি চাম ফিলিপিয়া 2 অধ্যায় 6 পৰা 11 পদ
আহক আমি একেলগে পঢ়িম 1 2 3 যিজনৰ অস্তিত্ব ঈশ্বৰ ৰূপী আছিল তেওঁ ঈশ্বৰৰ সমান হ'লেও তেওঁ কাঢ়ি লোৱা বুলি নামানিলে বৰঞ্চ নিজকে শূন্য কৰিলে আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ'ল আৰু তেওঁ আকাৰ প্ৰকাৰত মানুহৰ দৰে হ'ল তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল এই কাৰণে ঈশ্বৰে তেওঁক অতি উচ্চ পদ দিলে আৰু সকলো নামতকৈ হে শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে যাতে স্বৰ্গত পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীশুৰ নামত আঁঠু লয় আৰু যীশু খ্ৰীষ্ট যে প্ৰভু ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে আমেন চলে কি লিখা আছে যে যীশু ঈশ্বৰৰে সমান আমেন মানে যীশু ঈশ্বৰ হয় কিন্তু তেওঁ যেতিয়া জগতলৈ আহিলে তেওঁ নিজৰ হে ঈশ্বৰৰ হে চৰিত্ৰ বা ঈশ্বৰৰ হে শক্তিবোৰ ত্যাগ কৰি আহিলে আমেন যাতে তেওঁ সম্পূৰ্ণৰূপে মানুহৰ নিচিনাকে জীয়াব পাৰে আৰু আমাৰ স্থানটো ক্ৰছত ল'ব পাৰে আমেন যদি তেওঁ ঈশ্বৰৰ ৰূপত আহিলেতেন ঈশ্বৰটো আত্মা হয় আমেন আত্মাই কেতিয়াও নিজৰ শৰীৰ বলিদান দিব নোৱাৰে সেইকাৰণে যীশু খ্ৰীষ্ট মানুহৰ শৰীৰ লৈ আহিলে কাৰণ আমি জানো যে পাপৰ বেজ হয় মৃত্যু আৰু যেতিয়াৰ লাগে তেজ দিয়া নাযায় পাপৰ পৰা ক্ষমা নাই বুলি ৰোমিয়াত লিখা আছে ইব্ৰীত আছে এইবোৰ পুৰণা নিয়মত আছে আমেন চ' আত্মাৰ তেজ নোলায় হয় নে নহয় আত্মাৰ তেজ নোলায় সেইকাৰণে যীশু খ্ৰীষ্টই শৰীৰ এটা লৈ সম্পূৰ্ণ ৰূপত মানুহৰ ৰূপত আহিলে যাতে আমাৰ স্থান আমাৰ পাপ তেওঁ ক্ৰুচত ল'ব পাৰে তেওঁ মানুহ হয় আমি কেনেকৈ আমি মানুহৰ ৰূপত আহিলে কিন্তু কি হয় আচলতে তেওঁ ঈশ্বৰ হয় সাধাৰণ মানুহ নহয় ঈশ্বৰে হয় যোনে নিজৰ শক্তিবোৰ ত্যাগ কৰিলে আমাৰ কাৰণে যাতে আমি তেওঁক ঢুকি পাব পাৰোঁ আমেন যাতে তেওঁ আমাৰ স্থান ল'ব পাৰে আৰু আমি এতিয়া তেওঁৰ পুত্ৰ পুত্ৰী হ'ব পাৰোঁ আমেন ঈশ্বৰ পাপীৰ স্থানত গুচি গ'ল যাতে আমি পুত্ৰ পুত্ৰী হ'ব পাৰোঁ ঈশ্বৰৰ আমেন আমি কেনেকৈ ক'ব পাৰোঁ যে যীশু ঈশ্বৰ হয় বহুতটা উদাহৰণ আছে বাক্যত বহুত মানুহে কয় নাই যীশুৱে কেতিয়াও কোৱা নাই যে যীশু ঈশ্বৰ হয় কিন্তু আপুনি যদি জোহনতে পঢ়ে তাতে বহুতবাৰ যীশু খ্ৰীষ্টই কয় মই পিতৃত আছোঁ আৰু পিতৃ মোৰ ভিতৰত আছে যোনেও মোক দেখা পাইছে তেওঁ পিতৃক দেখা পাইছে আমেন আমি যদি জোহন 14 অধ্যায় 8 পৰা 11 পদ চাওঁ তাতে আপুনি দেখিব যে ফিলিপ বুলি এজন যীশুৰ শিষ্য আছিল যীশুৰ লগত বহুত সময় থাকি মেলি অৱশেষত সি প্ৰশ্ন কৈছে যে মই পিতৃক চাবলৈ বিচাৰোঁ মানে মই ঈশ্বৰক চাবলৈ বিচাৰোঁ আৰু তেতিয়া যীশুৱে ফিলিপক কৈছিলে যে ফিলিপ তই মোৰ লগত যে ইমান দিন থাকিলি মই কোন হয় তই বুজিয়ে পোৱা নাই নে যোনে মোক দেখা পালে তেওঁ পিতৃক দেখা পাইছে আমেন কাৰণ মই পিতৃত আছোঁ আৰু পিতৃ মোৰ ভিতৰত আছে আমেন মানে দুইজন এক হয় যীশু খ্ৰীষ্ট পিতৃৰ পৰাই আহিছে আমেন বুজি পাই আছেনে আৰু সেইকাৰণে যদি আপুনি যীশুক জানে আপুনি ঈশ্বৰক জানে সেইটো বস্তু যীশু খ্ৰীষ্টই কৈছিলে আপুনি নিজে পঢ়িব পাৰে জোহনত বহুতবাৰ এইটো লিখা গৈছে যে যীশু আৰু পিতৃ এক হয় তাৰপিছত জোহন 8 অধ্যায়ত যদি আমি 58 পদত চাওঁ তাতে লিখা আছে যীশুৱে তেওঁলোকক ক'লে সঁচাকৈ মই আপোনালোকক কওঁ অব্ৰাহামৰ জন্মৰ আগৰ পৰা মই আছোঁ যেতিয়া প্ৰশ্নটো যীশু ঈশ্বৰক মুচাই সুধিছিলে তোমাৰ নাম কি তেতিয়া ঈশ্বৰে কৈছিলে আই এম মই আছোঁ আৰু সেইকাৰণে আমি বুজি পাওঁ যে যীশু খ্ৰীষ্ট সৃষ্টি কৰা সাধাৰণ নবী বা সাধাৰণ মানুহ নহয় আমেন তেওঁ কি কৈছে মোজেছ আব্ৰাহাম ইহঁতি চবৰে আগতে মই আছোঁ আব্ৰাহামৰ আগতে মই আছোঁ মানে যীশুৱে কি কৈ আছিলে ইয়াতে সমঝনে वाले को ইশাৰা কাফি হে আমেন যীশুৱে কি কৈ আছিলে মই আছোঁ সেই একে শব্দটো যোনটো ঈশ্বৰে নিজৰ কাৰণে ব্যৱহাৰ কৰিছিলে আমেন সো যীশুৱে কি কৈ আছিলে ময়ে ঈশ্বৰ হয় মই আছোঁ আই এম আমেন তেওঁ কেৱল 33 বছৰৰ আছিলে সেইকাৰণে ফাৰিছীবোৰৰ সন্দেহ হৈ আছিলে যে আপুনি কেনেকৈ 33 বছৰৰ হৈ আব্ৰাহামক কেনেকৈ আপুনি চিনি পাব পাৰে সেইখিনি সময়তো আপুনি জন্মই হোৱা নাছিল তেতিয়া যীশুৱে উত্তৰত কয় আব্ৰাহাম আহাৰ আগতে মই আছোঁ যীশু খ্ৰীষ্টই নিজৰ শব্দতে কৈছে যে তেওঁ ঈশ্বৰ হয় আমেন আৰু তাৰপিছত আমি দেখা পাওঁ লুক 7 অধ্যায় মই ইয়াতে প্ৰমাণবোৰ দি আছোঁ কেনেকৈ আমি ক'ব পাৰোঁ যীশু ঈশ্বৰ হয় বুলি লুক 7 অধ্যায় 48 পদত যদি আমি চাওঁ তাতে লিখা আছে পাছত তেওঁ সেই তিৰোতাক ক'লে তোমাৰ পাপ ক্ষমা হ'ল এজনী মহিলা আছিলে যোন বহুত পাপত আছিলে তেওঁ যেতিয়া ফেৰিছীৰ ঘৰত যীশুক লগ পাবলৈ আহিছিল যীশু খ্ৰীষ্টই সেই মহিলাজনীৰ পাপবোৰ ক্ষমা কৰিলে এজন সাধাৰণ ব্যক্তিৰ অধিকাৰ নাথাকে কাৰো পাপ ক্ষমা কৰিবলৈ
আমেন আপুনি ঈশ্বৰ হ'ব লাগিব পাপ ক্ষমা কৰিবলৈ আৰু যীশু খ্ৰীষ্টই নিৰ্ভয় হৈ পেলাই মানুহৰ পাপবোৰ ক্ষমা কৰি আছিল মানে কি দেখুৱাই আছিল যে মই ঈশ্বৰ হয় আমেন কিন্তু এই জগতখনত এটা কাৰ্যলৈ আহিছিলে সেইকাৰণে সেই অলৌকিক ক্ষমতাবোৰ ত্যাগ কৰিছিলে কিন্তু তেওঁৰ চৰিত্ৰটো আচলতে কি হয় ঈশ্বৰে হয় 100% ঈশ্বৰ 100% মানুহ আমেন এতিয়া আমি চাম যীশু খ্ৰীষ্ট ঈশ্বৰৰ বাক্যৰ ৰূপত এইটো মই বহুত বাৰ আগতে যেতিয়া পঢ়ো মোৰ এইটো প্ৰশ্ন আহে যে এজন ব্যক্তি কেনেকৈ বাক্য হ'ব পাৰে আৰু যোহন ঈশ্বৰ যীশু খ্ৰীষ্টৰ প্ৰেমী আছিল যীশুৰ জীৱনৰ বিষয় যদি আপোনালোকে জানিবলৈ বিচাৰিছে গুগলত নাযাব আজিকালি যোনে তোনে যাতা বনায় ইউটিউবত আৰু যীশুৰ বিষয়ে যাতা লিখে এইবোৰ মানুহ তেতিয়া নাছিলেও আৰু একো প্ৰুফ নাই সিহঁতি কি কৈ আছে সদায় আমি ক'ত যাব লাগে ঈশ্বৰৰ লিখিত বাক্যত আমেন সেই বাক্যটো যোনটো ইমান হাজাৰ বছৰৰ পৰা জীৱন সলনি কৰি আছে আমেন সেই বাক্যটো কেতিয়াও পুৰণা নহয় সেই বাক্যটোত ঈশ্বৰৰ আত্মা আৰু ঈশ্বৰৰ জীৱন সোমাই আছে আমেন সো যদি আপুনি যীশুৰ বিষয়ে জানিব বিচাৰিছে এফালে এফালে ঘূৰিব নালাগে ডাইৰেক্ট বাইবেলটোত যাব লাগিব আমেন কাৰণ যোনেও বাইবেলৰ পৰা যীশুৰ বিষয়ে শিকিছে আপুনি ফল বিচাৰক না ফল বিচাৰক আমেন যোনে যোনে বাইবেলত ধ্যান কৰি পেলাই যীশুক জানিছে তেওঁলোকৰ জীৱনৰ ফলবোৰো দেখা পায় মুক্তিৰ ফল হয় আনন্দৰ ফল হয় আমেন কিন্তু গুগলৰ পৰা যোনে চাই শিকিব চেষ্টা কৰে আপুনি বিভ্ৰান্ত হৈ যাব আমেন সেইকাৰণে ডাইৰেক্ট আমি ক'ত বিশ্বাস কৰিব লাগে যীশুৰ বাক্যত যীশুৰ বিষয়ে কেনেকৈ জানিম লিখিত বাক্যত আমেন 4টা গস্পেল বুলি কোৱা যায় যোনটো আপুনি যীশুৰ জীৱনৰ গোটেই ঘটনাবোৰ আপুনি যদি জানিব বিচাৰিছে 4জন ব্যক্তিয়ে লিখিছে মেথিউ মথি মাৰ্ক তাৰপিছত লুক আৰু জন ওকে মেথিউ মাৰ্ক লুক এণ্ড জন তেওঁলোকে লিখিছে যীশু খ্ৰীষ্টৰ গোটেই জীৱনৰ বিষয়ে আৰু সেইটোক আমি কওঁ গস্পেলছ এই গস্পেলছ মানে কি শুভবাৰ্তা ওকে গস্পেল সো যীশুৰ গোটেই জীৱনত কি কি হৈছিলে সেইবোৰ আমি ডাইৰেক্ট এই 4খন কিতাপত পাওঁ আমেন সো প্ৰথম আমি চাম আজি যোহনে যীশুৰ বিষয়ে কি লিখিছিল হি যীশু খ্ৰীষ্টক বহুত বেলেগ ধৰণৰকৈ যীশুৰ বিষয়ে যীশুৰ পৰিচয়টো দিছিলে আমি জানো যীশু খ্ৰীষ্ট ঈশ্বৰ হয় মানুহ হয় কিন্তু যোহনে অকণমান বেলেগ ধৰণৰকৈ যীশুৰ পৰিচয়টো দিছিলে আমি যদি যোহন 1 অধ্যায়ত চাওঁ 1 অধ্যায় 1ৰ পৰা 5 পদ তাতে কি লিখা আছে আমি চাওঁ আহক আদিতে বাক্য আছিল আহক একেলগে পঢ়িম 1 2 3 আদিতে বাক্য আছিল বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ ইয়াতে কি লিখা আছে আদিতে কি আছিল বাক্য আছিল বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ বাক্য শব্দটো এটা গ্ৰীক শব্দ হয় যোনটো হয় লগোছ মোৰ লগত কওক লগোছ অকণ জোৰে কওকচোন লগোছ 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 মানে কি জানে লগোছ মানে কাবাৰ চিন্তাবোৰ কাবাৰ ভাৱধাৰাবোৰ লগোছ মিন্স ফৰ লেটানি ইটছ somebody's thoughts it's somebody's expressions amen so সহজ ভাষাত মই যেতিয়া পবিত্ৰ আত্মাক এইটো সুধি আছিলোঁ ইয়াৰ মানেটো কি শুনিলে বহুত ধুনীয়া শুনে কিন্তু অকণমান কনফিউজিং হয় আৰম্ভণিতে বাক্য আছিল বাক্য ঈশ্বৰৰ লগত আছিল বাক্যই ঈশ্বৰ আছিল লাগেনে অকণমান যে মই যদি ভাঙি দিওঁ আপুনি লাহে লাহে বুজি পাব আপোনাৰ নিজৰে উদাহৰণ লওকচোন আপোনাৰ চিন্তাধাৰা আছেনে নাই লগোছটো মানে চিন্তাধাৰা আমেন আপোনাৰ চিন্তাধাৰা ক'ত আছে আপোনাৰ চিন্তাধাৰাবোৰ কাৰ ভিতৰত আছে মোৰ চিন্তাধাৰাবোৰ কাৰ ভিতৰত আছে মোৰ ভিতৰত আছে হয়নে আৰু সেই চিন্তাধাৰাবোৰ মোৰে ভাগ হয় নে নহয় আপুনি যি ভাবে সেইটো আপুনিয়েতো হয় আমেন কিন্তু এতিয়া যদি সেই চিন্তাধাৰাটো মই কাবাক কৈ দিওঁ ওকে যদি মই ভাবি আছোঁ যে পাষ্টাৰ নৱৰুণ বহুত বঢ়িয়া দেখাত হা বহুত হেণ্ডচাম মই যদি ভাবি আছোঁ আৰু মই এতিয়া যদি সেইটো ঘোষণা কৰি দিওঁ যে পাষ্টাৰ নৱৰুণ মোৰ চিন্তাধাৰা হয় এইটো মোৰ ভাগ হয় যে তুমি বহুত ধুনীয়া দেখাত মই সেইটো তেওঁক কৈ দিলোঁ এতিয়া সেই চিন্তাধাৰাটো গৈ পেলাই তেওঁৰ জীৱনত কিবা এটা নতুন সৃষ্টি কৰিবনে নাই ভাল লগাব তেখেতক ৱাহ মোৰ ৱাইফে কৈ আছে মই ধুনীয়া হয় সো চাব সেই একে ধৰণকে মোৰ চিন্তাধাৰা মানে মোৰ বাক্য মোৰ ভিতৰত আছিল মোৰ লগত আছিল সেই বাক্য মানে সেই চিন্তাধাৰাটো ময়ে হয় আমেন কিন্তু যেতিয়া মই সেইটো সমভাগ কৰি দিলোঁ সেইটোৱে কিবা এটা সৃষ্টি কৰিলে তেওঁৰ ভিতৰত আমেন সো ইয়াৰ মানে কি ইন দ্য বিগিনিং আৰম্ভণিত আদিতে বাক্য আছিল বাক্য মানে ঈশ্বৰৰ ভিতৰতে ঈশ্বৰৰ চিন্তাধাৰাবোৰ আছিল আমেন
বাক্য মানে কি? ঈশ্বৰৰ চিন্তাধাৰা, ঈশ্বৰৰ ভাৱনাবোৰ ঈশ্বৰৰ ভিতৰতে আছিল। আমেন। কিন্তু কাৰণ সেইবোৰ সাধাৰণ মানুহৰ চিন্তাধাৰা নহয়। যেতিয়া সেই চিন্তাধাৰাবোৰ ঈশ্বৰে ঘোষণা কৰি দিলে, ঈশ্বৰৰ চিন্তাধাৰাবোৰ ঘোষণা হওঁতে তাতে শক্তি আছে। আমেন। আৰু সেইকাৰণে গোটেই জগতটো সৃষ্টি হ'ল বাক্যৰ দ্বাৰা। আমিও যেতিয়া কিবা এটা ঘোষণা কৰোঁ, কিবা এটা সৃষ্টি হয় ন। আপুনি কাৰোবাৰ পৰিকল্পনা এটা সৃষ্টি কৰিব পাৰে। লিটানী, তোমাক চাগে ঈশ্বৰে কিবা এটাৰ কাৰণে মাতি আছে। মই যদি সেইটো মোৰ চিন্তাধাৰা, মোৰ ভাগ ঘোষণা কৰাৰ লগে লগে লিটানীৰ ভিতৰত কিবা এটা নতুন সৃষ্টি হৈ গ'ল। দেখিছেনে বাক্য বস্তুটোৱে কেনেকৈ কিবা এটা সৃষ্টি কৰিব পাৰে? আমেন। যদি মই বিপৰীতটো কওঁ যে লিটানী, তোৰ লাইফত একো নহ'ব, সেই একে বাক্যটোৱে তাইৰ ভিতৰত কিবা এটা বেয়া বস্তু সৃষ্টি কৰি দিব, ভয় সৃষ্টি কৰিব। আমেন। নিৰাশাত সৃষ্টি কৰিব। চ' বাক্যই সৃষ্টি কৰিব পাৰে। আমেন। মানুহৰে যদি বাক্যই এনেকৈ কিবা এটা বেলেগ এজনৰ ব্যক্তিৰ জীৱনত সৃষ্টি কৰিব পাৰে, ঈশ্বৰৰ বাক্যটো কিমান শক্তিশালী। আমেন। সেইকাৰণে লিখা আছে যে ঈশ্বৰে বাক্য যেতিয়া ঘোষণা কৰিলে তাতে গোটেই জীৱন সোমাই আছে, গোটেই শক্তি সোমাই আছে। আমেন। আৰু ঈশ্বৰে বাক্যৰ দ্বাৰাই গোটেই জগতৰ সৃষ্টি কৰিলে। আমেন। সেইকাৰণে আমি কওঁ যে বাইবলখন ঘোষণা কৰি থাকক, কাৰণ বাক্যটো কি হয়? ঈশ্বৰৰ বাক্য। ইয়াতেই জীৱন সোমাই আছে, ইয়াতে শক্তি সোমাই আছে। আমেন। যেতিয়া আপুনি ঈশ্বৰৰ বাক্য ঘোষণা কৰে, সেই একে শক্তিটো যোনটো আদিত আছিল, যাৰ যোগেদি ঈশ্বৰে গোটেই সৃষ্টিৰ জগত কৰিলে, আপুনি সেই শক্তিটো ৰিলিজ কৰে যেতিয়া আপুনি ঈশ্বৰৰ বাক্য ঘোষণা কৰে। কাৰণ ঈশ্বৰৰ বাক্যতে ইমান শক্তি আছে যে সৃষ্টি কৰিব পাৰে, জীৱন দিব পাৰে। বুজি পাই আছেনে? যে আৰম্ভণিত ঈশ্বৰৰ চিন্তাধাৰা আছিল, ঈশ্বৰৰ লগোছ আছিল, ঈশ্বৰৰ বাক্য আছিল। আহক আমি আকৌ পঢ়িম। আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু সেই বাক্য স্বয়ং ঈশ্বৰ। এই বাক্য আদিতে ঈশ্বৰৰ সৈতে আছিল। তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ'ল, আৰু যি সকলো হ'ল সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ'ল। জীৱন বাক্যতে, আৰু সেই জীৱনে সকলো মানুহৰ বাবে পোহৰ। সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল, আৰু আন্ধাৰে তাক পৰাভূত কৰিব নোৱাৰিলে। বুজি পাইছেনে? দেট মিনছ ঈশ্বৰৰ চিন্তাধাৰা ঈশ্বৰৰ ভিতৰত আছিল অনন্ত কালৰ পৰা। সেইটো ঈশ্বৰৰ ভাগ আছিল নে নাই? ঈশ্বৰৰ ভাগ আছিল। ঈশ্বৰৰ চিন্তাধাৰা, আপোনাৰ চিন্তাধাৰা যেনেকৈ আপোনাৰ ভাগ, সেই ধৰণতে ঈশ্বৰৰ চিন্তাধাৰা ঈশ্বৰৰ ভাগ। আমেন। কিন্তু ঈশ্বৰে যেতিয়া সেই চিন্তাধাৰাবোৰ ঘোষণা কৰি দিলে, ঈশ্বৰৰ শক্তি তাতে ৰিলিজ হৈ গ'ল। আমেন। আৰু গোটেই জগতৰ সৃষ্টি হ'ল। যেনেকৈ আমাৰ চিন্তাধাৰা যেতিয়া আমি ঘোষণা কৰোঁ, কিবা এটা সৃষ্টি হয়। মানুহৰে যদি এইটো হয়, ঈশ্বৰৰ শব্দ, ঈশ্বৰৰ বাক্যত আৰু কিমান শক্তি থাকে। আমেন। আৰু তাৰপিছত জোহনে 14 পদত লিখে, আহক আমি এতিয়া জোহন 1:14 ডাইৰেক্ট যাম। সেই বাক্যই মাংস হ'ল। সেই বাক্যটো মানে ঈশ্বৰৰ চিন্তাধাৰাবোৰ যেতিয়া মানুহৰ ৰূপত আহি গ'ল, সেইটো হৈ গ'ল যীশুখ্ৰীষ্ট। উদাহৰণৰ ৰূপত আৰু সহজ কৰি দিবলৈ, মোৰ চিন্তাধাৰা আছে মোৰ ভিতৰত অনন্ত কালৰ পৰা, হয়নে নহয়? সোমায়ে আছে ন মোৰ ভিতৰত, খালি এটা সময়ত মোৰ সেইটো মুখৰ পৰা ওলায়, কিন্তু সোমাইতো মোৰ ভিতৰতে আছে চিন্তাধাৰাবোৰ। ক্লিয়াৰ? এতিয়া যদি সেই চিন্তাধাৰাবোৰ উদাহৰণৰ ৰূপত মই এটা গানৰ হিচাপত যদি লিখি দিওঁ, মই সেই চিন্তাধাৰাটো কি কৰিলোঁ? এটা গান বনাই দিলোঁ। মাই থটছ বিকেম আ ছং। মোৰ চিন্তাধাৰা গান বনি গ'ল। সেই গানটো মোৰ চিন্তাধাৰা হয়নে নহয়? মোৰ ভিতৰৰ ভাগ হয়নে নহয়? মোৰ ভিতৰতে আছিল, কিন্তু ৰূপটো কিহৰ ল'লে? গানৰ ৰূপ এটা ল'লে। বুজি পাইছে? ঠিক সেই ধৰণকে ঈশ্বৰৰ চিন্তাধাৰাবোৰ যেতিয়া মানুহৰ ৰূপত আহি গ'ল, তেওঁক আমি যীশু বুলি কওঁ। অনন্ত কালৰ পৰাই ঈশ্বৰৰ ভিতৰতে আছিল, কাৰণ ঈশ্বৰৰে চিন্তাধাৰা, ঈশ্বৰৰে ভাৱনা। কিন্তু সেই চিন্তাধাৰাবোৰ যেতিয়া ঈশ্বৰে এজন মানুহৰ ভিতৰত ঢালি দিলে, আমেন, মানুহৰ ৰূপত মাংস লৈ পেলাই যেতিয়া সেই চিন্তাধাৰাটো জগতত আহিলে, তেতিয়া আমি তেওঁক যীশু খ্ৰীষ্ট বুলি জানো। আমেন। সেইকাৰণে ইয়াতে জোহনে লিখিছে, হে বাক্যই মাংস হ'ল, অনুগ্ৰহ আৰু সত্য তাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ। পুত্ৰটোৰ বিষয়ে আমি নেক্সট পাৰ্টত যাম। চ' ইয়াতে আমি কি দেখা পাওঁ যে যদি যীশুৱে সেই বাক্য হয় যোনটো মানুহ বনি গ'ল, বুজি পাই আছে? যেনেকৈ মোৰ বাক্য গান বনি যাব পাৰে, মোৰ বাক্য চিনেমা বনি যাব পাৰে। আমেন। মোৰ বাক্য আৰু কি বনিব পাৰে কওকচোন? আপোনাৰ চিন্তাধাৰাৰে আপুনি আৰু খানা বনাব পাৰে, আপোনাৰ চিন্তাধাৰাৰ দ্বাৰা আপুনি পেইণ্টিং বনাব পাৰে।
আমেন ঠিক সেই ধৰণকে ঈশ্বৰে নিজৰ চিন্তাধাৰাটো যেতিয়া এটা ব্যক্তিৰ ৰূপত জগতত পঠিয়াই দিলে আমেন যোনবোৰ আৰ্টিষ্ট হয় ইহঁতে এই বস্তুটো বুজি পাব বিকজ যীশুখ্ৰীষ্ট ঈশ্বৰ আচল আৰ্টিষ্ট হয় গোটেই জগতৰ মেইন আৰ্টিষ্ট তেওঁ হয় আমেন আৰু সব আৰ্টিষ্টবোৰে তেওঁৰ পৰা নকল কৰি কৰি আমি শিকি আছোঁ এতিয়া আমেন সো আপুনি এইটো বস্তু বুজি পাইছে তেওঁৰ চিন্তাধাৰা যেতিয়া মানুহৰ ৰূপত ঈশ্বৰে জগতত পঠিয়ালে তেওঁক আমি যীশুখ্ৰীষ্ট বুলি জানো সো যদি বাক্যই যীশু হয় আমেন ইয়াৰ মানে কি যীশু অনন্তকালৰ পৰা আছে কিয় কাৰণ সেই বাক্যটোৱে যীশু হয় বাক্য মানুহৰ ৰূপ লৈ যেতিয়া আহিলে তেওঁ যীশু হয় বাক্য সদায় ঈশ্বৰৰ লগত আছিল মানে যীশু সদায় ঈশ্বৰৰ লগত আছিল যীশু অনন্তকালৰ পৰা আছিল বুজি পাই আছেনে কিন্তু মানুহৰ ৰূপত নাছিলে বাক্যৰ ৰূপত চিন্তাধাৰাৰ ৰূপত ঈশ্বৰৰ ভিতৰত সোমাই আছিল এতিয়া ঈশ্বৰে যেতিয়াটো হলনি কৰি মাংসৰ ৰূপত পঠিয়াই দিলে তেতিয়া আমি তেওঁক দেখা পালোঁ যীশুখ্ৰীষ্টৰ ৰূপত তো যীশু অনন্ত হয় আমেন তাৰপিছত আমি কি দেখা পাওঁ যীশু সদায় যেনেকৈ বাক্য ঈশ্বৰৰ লগত সদায় আছিল যীশু সদায় ঈশ্বৰৰ লগত আছিল আমেন আৰু তাৰপিছত যোহানে কি কয় বাক্যই ঈশ্বৰ হয় মানে যীশুৱে ঈশ্বৰ হয় বুজি পাই আছে বস্তুটো কেনেকৈ শ্বেপটো খালি চেঞ্জ হৈ যায় ৰূপটো সলনি হৈ যায় কিন্তু হয় ঈশ্বৰৰ চিন্তাধাৰা ঈশ্বৰৰ বাক্য যোনটোৱে মাংসৰ ৰূপত আহি গ'ল আমেন সো যদি বাক্য ঈশ্বৰ হয় আৰু যীশু বাক্য হয় মানে যীশু ঈশ্বৰ হয় বুজি পাই আছে বাক্য ঈশ্বৰ হয় যীশু বাক্য হয় মানে যীশু ঈশ্বৰ হয় আমেন আৰু তাৰপিছত কলচীয়া 1:1 কি লিখা আছে ঈশ্বৰে বাক্যৰ দ্বাৰা সব সৃষ্টি কৰিলে আমেন ঈশ্বৰৰ চিন্তাধাৰাৰ দ্বাৰা সকলো বস্তুৰ সৃষ্টি হ'ল সেই বাক্যটো মাংসৰ ৰূপত যীশু হয় আমেন দ্যাট মিন্স গোটেই জগতটো এটা ৰূপৰ পৰা চাব গ'লে কোনে সৃষ্টি কৰিলে যীশুখ্ৰীষ্ট কাৰণ যীশুৱে বাক্য বাক্যই যীশু যেনেকৈ ময়ে মোৰ গান আৰু মোৰ গানটোৱে মই বুজি পাই আছে চিম্পল ৰূপত যদি আমি যেনেকৈ তোমাৰ স্মৃতি লিখিছোঁ সেইটো মোৰ এটা ভাগ নহয় জানো মোৰ চিন্তাধাৰাৰ পৰা ওলাইছে ন সেইটো অনন্তকালৰ কাৰণে মোৰ এটা ভাগ থাকি যাব সেই গানটোও মই হয় মোৰ সেই গানটো মোৰ ভিতৰত আছিলে ঠিক সেই ধৰণকে যীশুৱে বাক্য হয় বাক্যই যীশু হয় যদি সকলো সৃষ্টি হৈছে বাক্যৰ দ্বাৰা দ্যাট মিন্স সকলো সৃষ্টি হৈছে যীশুৰ দ্বাৰা আমেন সেইকাৰণে কলচীয়া 1:15 লিখা আছে সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি তেওঁ গোটেই সৃষ্টিৰ প্ৰথম জাত কিয়নো যি স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য বস্তু আছে সেই সকলোবোৰ তেওঁতে সৃষ্টি হ'ল সিংহাসন হওক বা প্ৰভুত্ব হওক আধিপত্য হওক বা ক্ষমতা হওক এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ'ল দেখিছেনে সকলোবোৰ তেওঁৰ দ্বাৰা আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ'ল তেওঁ সকলোৰ পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰে নিয়ন্ত্ৰণত আছে আমেন সো সকলো বস্তুৰ সৃষ্টি কোনে কৰিলে যীশুখ্ৰীষ্ট গোটেই জগতখনক যোনটো শক্তি এতিয়া ধৰি ৰাখি আছে সেইটো যীশুৱে হয় দেখিছেনে এতিয়াও গোটেই জগতটো কিবা এটা বস্তুৱে ধৰি ৰাখিছে চায়েন্সেও বুজি পোৱা নাই কি বস্তুৱে ধৰি ৰাখি আছে বাক্যত লিখা আছে সেই নেদেখা শক্তিটো যেতিয়া শৰীৰৰ ৰূপত আহিলে তেওঁ যীশু হয় কিন্তু সেই নেদেখা শক্তিটো যোনটোৱে গোটেই জগতখন ধৰি ৰাখি আছে তেওঁই যীশু হয় আমেন আৰু ভাবক তেওঁ ইমান শক্তিশালী কিন্তু আমাৰ কাৰণে এটা বেবীৰ ৰূপত জগতত আহি গ'ল যাতে আমি তেওঁক ঢুকি পাব পাৰোঁ ইমান শক্তিশালী হয় যীশুখ্ৰীষ্ট আচলতে আমেন গোটেই জগতৰ সৃষ্টি তেওঁ কৰিলে আৰু গোটেই জগতখনক ধৰি ৰাখি আছে এতিয়া আঠাৰ নিচিনাকৈ যীশুৱে কিন্তু সেই একে যীশুজন শৰীৰৰ ৰূপত আহি গ'ল এই জগতখনত এটা বেবীৰ ৰূপত এটা ভাড়াত লোৱা এটা সৰু স্থান এটাত বিচনাটো জন্ম নল'লে হস্পিটালো নাই একো নাই কেলে আমাৰ কাৰণে ইমান শক্তিশালী ঈশ্বৰজন আমাৰ কাৰণে বাচ্চা হৈ আহি গ'ল আমাৰ কাৰণে কাপোৰ চাপোৰ ফালি তেখেতৰ অপমান কৰি ক্ৰছত গ'ল আমাৰ কাৰণে কিন্তু তেওঁ কিমান শক্তিশালী সেইটো আমাক বাক্যই দেখুৱায় আমি সদায় খালি দুৰ্বল যীশুখ্ৰীষ্টৰ সেই ফটোখনে ভাবোঁ ক্ৰুচত কিন্তু আচলতে তেওঁ কিমান শক্তিশালী সেইটো আমি বাক্য পঢ়িলে গম পাওঁ আৰু আমাৰ কাৰণে কি কি ত্যাগ কৰি আহিলে কেনেকুৱাকৈ ইমান নম্ৰ হ'ল কিন্তু আচলতে তেওঁ অনন্তকালৰ পৰা সেই শক্তিটো হয় যাৰ দ্বাৰা গোটেই জগতৰ সৃষ্টি হ'ল যোনটোৱে গোটেই জগতখন ধৰি ৰাখি আছে কিন্তু আমাৰ কাৰণে তেওঁ বাচ্চা মানুহ হৈ আহি গ'ল আমেন সো গোটেই জগতে ভাবি আছে ঈশ্বৰৰ চিন্তাধাৰা কি হয় হয়নে নহয় আৰু এতিয়ালৈকে গোটেই জগতে বিচাৰি আছে যে ঈশ্বৰে মোক বেমাৰ কৰিছে নেকি যেতিয়া বেমাৰো হয় আমি নাজানো কিছুমান মানুহে কয় ঈশ্বৰৰ ইচ্ছা যেতিয়া অকাল মৃত্যু হয় মানুহবোৰে কয় ঈশ্বৰৰে ইচ্ছা চাগে মানে আমি ঈশ্বৰৰ চিন্তাধাৰাবোৰ বুজি নাপাওঁ
গোটেই জগতে কয় ঈশ্বৰ ৰহস্য হয়, কিন্তু বিশ্বাসীৰ কাৰণে এতিয়া সেই ৰহস্যটো নাথাকিল আৰু। কিয়? কাৰণ যীশু খ্ৰীষ্টই হয় ঈশ্বৰৰ চিন্তাধাৰা। আমেন। যীশু হয় ঈশ্বৰৰ ভাৱনা, ঈশ্বৰৰ আবেগ, ঈশ্বৰৰ ইচ্ছা, সকলো আমি দেখা পাওঁ যীশু খ্ৰীষ্টত। আমেন। চ' যদি আপুনি জানিব বিচাৰিছে ঈশ্বৰৰ ইচ্ছা কি হয়, ঈশ্বৰ কি ধৰণৰ হয়, এফালে মাথা মাৰিব নালাগে, ডাইৰেক্ট যীশুলৈ চাব পাৰে। আমেন। কাৰণ ঈশ্বৰৰ চিন্তাধাৰাবোৰ যেতিয়া মাংসৰ ৰূপত আহি গ'ল, তেওঁ যীশু হয়, সম্পূৰ্ণৰূপে ঈশ্বৰৰ চিন্তাধাৰা। আমেন। চ' আপুনি যদি ভাবিছে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা নেকি, তে আপুনি ডাইৰেক্ট যীশুৰ জীৱনটো চাওক। যীশুৱে কাৰোবাক বেমাৰ দিছিলে নে বেমাৰী মানুহ সুস্থ কৰিছিলে? তে আপুনি গম পায় ঈশ্বৰৰ ইচ্ছা কি হয়। ঈশ্বৰৰ ইচ্ছা হয় সুস্থতা, ঈশ্বৰৰ ইচ্ছা হয় স্বাস্থ্য। আমেন। যেতিয়া নাটনি আহিছিল, সেইটোত ঈশ্বৰে কি কৰিছিল? ভৰপূৰি আনি দিছিল। আমেন। ৰুটি আৰু মাছ বঢ়াই দিছিল। তাতে আপুনি ঈশ্বৰৰ চিন্তাধাৰা গম পায় যে ঈশ্বৰে আমাক গৰীব, নাটনিত, অভাৱত ৰাখিব নিবিচাৰে, আমাক ভৰপূৰ প্ৰচুৰ আশীৰ্বাদ দিবলৈ বিচাৰে। আমেন। চ' যেতিয়া জগতে বকৱাছ বস্তুবোৰ শিকায় ঈশ্বৰৰ চিন্তাধাৰাৰ বিষয়ে, আপুনি ডাইৰেক্ট তুলনা কৰিব যীশুৰ লগত। কাৰণ ঈশ্বৰৰ চিন্তাধাৰাবোৰ মাংসৰ ৰূপত যীশুত দেখা পাওঁ আমি। যেতিয়া ঈশ্বৰৰ চিন্তাধাৰাবোৰ মানুহৰ ৰূপত আহি গ'ল, তেওঁক আমি কওঁ যীশু খ্ৰীষ্ট। সেইকাৰণে যোহনে ক'লে যীশুৱে বাক্য হয়। আমেন। আৰম্ভণিত আদিত বাক্য আছিল, বাক্য ঈশ্বৰৰ লগত আছিল, বাক্যই ঈশ্বৰ আছিল। আপুনি নিজৰ উদাহৰণটো তেতিয়া ভাবি ল'ব। আৰম্ভণিত মোৰ চিন্তাধাৰা মোৰ ভিতৰত আছিল, মোৰ চিন্তাধাৰাবোৰ ময়ে হয়, আৰু মই মোৰ চিন্তাধাৰাবোৰ হয়, দুটা এক হয়। আমেন। বুজি পাই আছে? চ' যেতিয়া ঈশ্বৰৰ চিন্তাধাৰা, ঈশ্বৰৰ ইচ্ছাবোৰ মানুহ এটাৰ ভিতৰত সোমাই দিওঁ, সেইটো যীশু হয়। আমেন। চ' ঈশ্বৰৰ এতিয়া আপোনাৰ কাৰণে আৰু ৰহস্য হ'ব নালাগে, আপুনি আৰু চিন্তা কৰিব নালাগে যে ঈশ্বৰৰ বা পৰিকল্পনা কি। ডাইৰেক্ট কাৰলৈ চাব লাগিব? যীশু। ডাইৰেক্ট সেই শুভবাৰ্তাবোৰত চাব, গছপেলছবোৰ পঢ়িব। আমেন। আৰু আপুনি চাব, যোনটো বস্তু মোক জগতে কৈ আছে ঈশ্বৰৰ ইচ্ছা, যীশুৱে কিন্তু সেনেকুৱা কেতিয়াও দেখুওৱা নাছিলে। ধুমুহাবোৰ আমি কওঁ নাই ঈশ্বৰৰে ইচ্ছা, কিন্তু যীশু খ্ৰীষ্টই ধুমুহাবোৰক স্থিৰ কৰাইছিলে। আমেন। চ' যেতিয়া মানুহবোৰে বেয়া পৰিস্থিতি হ'লে যেতিয়া কয় নাই ঈশ্বৰৰে ইচ্ছা দিয়া, আপুনি তুলনা কৰি চাব কি যীশু খ্ৰীষ্টই কাৰোবাক কেঞ্চাৰ দিছিলে ভাল কৰাবলৈ? নাই। আমেন। কি ঈশ্বৰে কাৰোবাক বেমাৰ কষ্ট দিছিলে ভাল কৰাবলৈ, শিক্ষা দিবলৈ? নাই। আমেন। চ' আপুনি ঈশ্বৰৰ চিন্তাধাৰাবোৰ যদি বুজিব বিচাৰে, সহজ ৰূপত কেনেকৈ বুজি পাব? যীশুৰ জীৱনটো পঢ়া আৰম্ভ কৰক। আমেন। কাৰণ ঈশ্বৰৰ চিন্তাধাৰাবোৰ যীশু খ্ৰীষ্টৰ ভিতৰত সোমোৱা আছে। আমেন। ঈশ্বৰৰ বাক্য লগোছ মানে চিন্তাধাৰা যেতিয়া মানুহৰ ৰূপত আহিলে, তেওঁক আমি কওঁ যীশু খ্ৰীষ্ট। আমেন। চ' ঈশ্বৰক যদি জানিব মন আছে, সেই নিৰাকাৰ ঈশ্বৰজনক, আপুনিও যদি ফিলিপৰ নিচিনা হয় যে মই ঈশ্বৰক জানিব বিচাৰোঁ, সৃষ্টিকৰ্তাজনক জানিব বিচাৰোঁ, যীশুৱে কৈ আছে যোনে মোক দেখা পাই গ'ল তেওঁ নিৰাকাৰ সৃষ্টিকৰ্তাজনক দেখা পাই গ'ল। যোনে মোক জানি গ'ল তেওঁ ঈশ্বৰক জানি গ'ল। আমেন। বুজি পাই আছে? আৰু দ্বিতীয় বস্তুটো আমি দেখা পাওঁ ছান অফ গড। এইমাত্ৰ আমি কলচিয়াত পঢ়িলোঁ। সিংহাসনত হওক বা প্ৰভুতে হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰা আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ'ল। আৰু আমি দেখা পাওঁ আৰু এটা শব্দ যোনটো যীশুৰ কাৰণে ব্যৱহাৰ কৰা গৈছিল, সেইটো হয় ঈশ্বৰৰ পুত্ৰ। আমেন। এতিয়া ঈশ্বৰৰ পুত্ৰ বুলি যে কয়, যীশু খ্ৰীষ্ট কেনেকৈ ঈশ্বৰৰ পুত্ৰ হ'ল? প্ৰথম বুজি পাই গ'ল যীশু কি হয়? ঈশ্বৰৰ বাক্য। মোৰ লগত কওক বাক্য। তাৰ মানে যীশু খ্ৰীষ্ট হয় ঈশ্বৰৰ চিন্তাধাৰা মানুহৰ ৰূপত। আমেন। ঈশ্বৰৰ ইচ্ছা মানুহৰ ৰূপত। আপুনি যদি ঈশ্বৰৰ হৃদয় জানিব বিচাৰিছে, এনেইতো ইমান ডাঙৰ লাগে ন, নিৰাকাৰ কি হয় বা কি নহয়, কিন্তু যদি সহজ ৰূপত ঈশ্বৰৰ হৃদয়খন বুজিব বিচাৰিছে, যীশুৰ জীৱনটো পঢ়িলে বুজি পাব। আমেন। সেইকাৰণে যোহনে কৈছিলে যে যীশু ঈশ্বৰ বাক্য হয়, বাক্য ঈশ্বৰ হয়। বাক্য মানে চিন্তাধাৰা। আমেন। চ' যীশু খ্ৰীষ্ট হয় ঈশ্বৰৰ চিন্তাধাৰা। দ্বিতীয়, যীশু খ্ৰীষ্ট হয় ঈশ্বৰৰ পুত্ৰ। এই শব্দটো ঈশ্বৰৰ পুত্ৰ 40 বাৰতকৈ বেছি যীশু খ্ৰীষ্টৰ কাৰণে ব্যৱহাৰ কৰা গৈছে। ছান অফ গড, ছান অফ গড, ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰৰ পুত্ৰ। কিন্তু ইয়াতে এটা পাৰ্থক্য আছে। এই শব্দটো ছান অফ গড, ঈশ্বৰৰ পুত্ৰ, খালি যীশুৰ কাৰণে ব্যৱহাৰ কৰা যোৱা নাই বাইবেলত। বহুত বেলেগ বেলেগ পৰিস্থিতিটো ব্যৱহাৰ কৰা গৈছে। যেনেবা যদি আপুনি আদি পুস্তক 6 অধ্যায় 2 পদ পঢ়ে,
তাতে লিখা আছে ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতবোৰক ৰূপতী দেখিলে আৰু সেই তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে তেওঁ তাইকে বিয়া কৰাই ল'লে। ইয়াতে আপুনি দেখা পায় ঈশ্বৰৰ সন্তান বা কিছুমানত লিখা আছে ঈশ্বৰৰ পুত্ৰ, সন্স অফ গড। ইয়াতে ঈশ্বৰৰ পুত্ৰ যীশুৰ কথা কোৱা নাই, ইয়াতে স্বৰ্গদূতবোৰৰ বিষয়ে লিখা গৈছে। অ'কে, চ' ঈশ্বৰৰ পুত্ৰ বা ঈশ্বৰৰ সন্তান এই শব্দটো স্বৰ্গদূতবোৰৰ কাৰণেও ব্যৱহাৰ কৰা হয়। মই বুজাই দিম কেলে। আদি পুস্তক 6 অধ্যায়ত যোনটো আমি দেখা পাওঁ, ইয়াতে কি লিখা আছে, সেইবোৰ স্বৰ্গদূত যোনবোৰ লুচিফাৰ শয়তানৰ লগত পৰি গৈছিল জগতত, ইহঁতৰ বিষয়েও লিখা আছে। মানে ঈশ্বৰৰ পুত্ৰ শব্দটো কাৰ কাৰণে ব্যৱহাৰ কৰা যায়? স্বৰ্গদূত আৰু শয়তানৰ লগত পৰি যোৱা সেই স্বৰ্গদূতবোৰৰ কাৰণেও ব্যৱহাৰ কৰা যায়। তাৰপিছত যদি আপুনি চাই যোহন 1 অধ্যায় 12 পদ, তাতে লিখা আছে, কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে সেই লোকসকলক ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। চ' ইয়াতে এই একে শব্দটো ঈশ্বৰৰ সন্তান বা ঈশ্বৰৰ পুত্ৰ বিশ্বাসীৰ কাৰণেও ব্যৱহাৰ কৰা যায়। অ'কে, তাৰপিছত আপুনি দেখা পায় যোহন 3 অধ্যায় 16 পদ, আমি জানো, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। চ' ইয়াতেও যীশুকো একমাত্ৰ পুত্ৰ বুলি মাতা গৈছে। চ' অকণমান কনফিউজিং নহয়নে? স্বৰ্গদূতো ঈশ্বৰৰ পুত্ৰ, বিশ্বাসীও ঈশ্বৰৰ পুত্ৰ, আমেন, আৰু যীশুকো ঈশ্বৰৰ পুত্ৰ বুলি মাতা গৈছে। কিন্তু যোহন 3 অধ্যায় 16 পদত যীশুক একমাত্ৰ পুত্ৰ বুলি লিখা গৈছে। তো কেনেকৈ হ'ব পাৰে? যদি স্বৰ্গদূতো ঈশ্বৰৰ পুত্ৰ, মানুহ যোন যীশুলৈ আহিলে তেওঁ ঈশ্বৰৰ পুত্ৰ, কিন্তু আকৌ যোহন 3ত যীশু একমাত্ৰ পুত্ৰ, তাৰ মানে কি? অনলি বিগটন ছান, তাৰ মানে কি? চ' এই একমাত্ৰ পুত্ৰ শব্দটো আচলতে শব্দ ইব্ৰীৰ পৰা আহে, বেন হা এলোহিম। সেইটো আছেনে নাই চাওক, ইয়াতে মোৰ লগত কওক, বেন হা এলোহিম। বেন মানে ছান, হা অফ, আৰু এলোহিম হ'ল ঈশ্বৰৰ নাম, মানে ঈশ্বৰৰ পুত্ৰ, বেন হা এলোহিম। ইয়াৰ মানে কি হয়? যাৰ সৃষ্টি ঈশ্বৰে কৰিলে। চ' একচুৱেলি ছান অফ গড বা ঈশ্বৰৰ পুত্ৰ শব্দটো হ'ল বেন হা এলোহিম, যোনটো সেইবোৰ ব্যক্তিৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰে বা সেইবোৰ জন্তু বা স্বৰ্গদূত মেইনলি যাৰ সৃষ্টি ঈশ্বৰে কৰিলে। আমেন। চ' সেইকাৰণে আমিও যেতিয়া আমি নতুন জন্ম পাওঁ, আমি ঈশ্বৰৰ পৰা নতুন জন্ম পাইছোঁ, ঈশ্বৰৰ আত্মাৰ পৰা। আমেন। সেইকাৰণে আমি হৈ গ'লোঁ ঈশ্বৰৰ পুত্ৰ। আমেন। স্বৰ্গদূতবোৰৰ সৃষ্টিও ঈশ্বৰে কৰিছিল, সেইকাৰণে তেওঁলোকো হৈ গ'ল ঈশ্বৰৰ পুত্ৰ। কিন্তু যীশু খ্ৰীষ্ট বেলেগ হয়, সেইকাৰণে লিখা আছে একমাত্ৰ পুত্ৰ। কিয়? এতিয়া বুজক, এটা হ'ল ঈশ্বৰে কাৰোবাৰ সৃষ্টি কৰা, আৰু এটা হ'ল কোনোবা যোন ঈশ্বৰৰ ভিতৰৰ পৰা ঈশ্বৰৰ ভাগ হৈ ওলাইছে, মানে ঈশ্বৰে হয়, ঈশ্বৰৰে শিপাৰ পৰা জন্ম লোৱা, সেইটো বেলেগ। বুজি পাই আছেনে? মই কিবা এটা বস্তু যদি সৃষ্টি কৰোঁ, সেইটো বস্তু মই বনাইছোঁ, কিন্তু সেই বস্তুটো ঠিক মোৰ নিচিনা নহয়, হয়নে? কিন্তু যদি মোৰ ভিতৰৰ পৰাই কিবা এটা ওলায়, যদি মই মোৰ ভিতৰৰ পৰা এটা এক্সটেণ্ড কৰি দিওঁ মোৰ পাৰ্ট এটা, ঠিক সেইটো মোৰ নিচিনাই হয়, সেইটো বেলেগ হয়নে নহয়? বুজি পাই আছে? এটা হ'ল মই কিবা এটা বস্তু সৃষ্টি কৰা, আৰু এটা হ'ল মোৰ ভিতৰৰে ভাগ এটা, মই যেতিয়া নিজকে এক্সটেণ্ড কৰি কিবা এটা ওলাওঁ, সেইটো হ'ল ময়ে হয় সেইটো। আমেন। চ' সেইটোক আপুনি ক'ব পাৰে একমাত্ৰ পুত্ৰ। চ' যীশু খ্ৰীষ্ট ঈশ্বৰৰ কেৱল সৃষ্টি নহয়, যীশু খ্ৰীষ্ট ঈশ্বৰৰ পৰা ওলোৱা এটা ভাগ হয়। বাকীবোৰক ঈশ্বৰে সৃষ্টি কৰিছে, কিন্তু তেওঁলোক সম্পূৰ্ণৰূপে ঈশ্বৰৰ নিচিনা নহয়, কিন্তু যীশু খ্ৰীষ্ট ঈশ্বৰৰ পৰাই ওলোৱা। আমেন। চ' সম্পূৰ্ণৰূপে চৰিত্ৰত যীশু খ্ৰীষ্ট ঈশ্বৰৰ সমান। Amen. চ' কিবা এটা যদি মই আজি কাপোৰ নাই বাৰু, আনফৰ্চুনেটলি মই কৈছিলোঁ এটা মিনিষ্ট্ৰিঙৰ ক্লথটো দিবলৈ। চ' জাষ্ট ব্ৰিং দেট কুইকলি। চ' আগেইন, যদি মই আপোনাক উদাহৰণৰ ৰূপত দেখাওঁ, এই গোটেই কাপোৰটো ঈশ্বৰ হয় ন, ঠিক আছে? এই কাপোৰটোত সৃষ্টি কৰা মানে ঈশ্বৰৰ, এইটো ঈশ্বৰ বুলি ভাবক। উদাহৰণৰ ৰূপত প্লিজ খং নকৰিব, উদাহৰণৰ ৰূপত আমাৰ মগজটোক বুজাবলৈ, ঠিক আছে? কিয় যীশু একমাত্ৰ পুত্ৰ হয়। আমেন। চ' ইয়াতে আমি দেখা পাওঁ, এইটো যদি ঈশ্বৰ হয়, আমেন, তেতিয়া ইয়াৰ পৰা কিবা এটা, এই কাপোৰটোৱে যদি কিবা এটা বস্তু সৃষ্টি কৰে শক্তিৰ দ্বাৰা, সেই কাপোৰটো বেলেগ হ'ব পাৰে। যেনিবা ধৰক এইটোৰ সৃষ্টি কৰিলে,
ঠিক আছে, মিল আছেনে? একে হয়নে? নাই। কিন্তু সৃষ্টি কৰিছে এই কাপোৰটোৱে, কাৰণ শক্তি এই কাপোৰটোৰে আছে বনাবলৈ। কিন্তু এই কাপোৰটোৰ পৰাই যদি মই কাটি পেলাই কিবা এটা বনাওঁ, সেইটো এই কাপোৰটোৱে সৃষ্টি কৰিছে, কিন্তু কোৱালিটি ৱাইজ একদম একে। আমেন, বুজি পাইছে? সেইকাৰণে স্বৰ্গদূতবোৰ সৃষ্টি ঈশ্বৰে কৰিছে। আমেন, কিন্তু এইটো বনোৱা হয়, তেওঁলোক বনোৱা হয়, সম্পূৰ্ণৰূপে ঈশ্বৰৰ নিচিনা নহয়। কিন্তু যীশু খ্ৰীষ্ট সেইকাৰণে কি কয়? একমাত্ৰ পুত্ৰ, কাৰণ সেই একে কাপোৰটোৰ পৰা ওলোৱা পুত্ৰ হয়। আমেন, সেইকাৰণে যীশু খ্ৰীষ্ট আৰু ঈশ্বৰ পিতৃৰ চৰিত্ৰ একদম একে। সেইকাৰণে যীশু খ্ৰীষ্ট বেলেগ। আমিও ঈশ্বৰৰ পুত্ৰ পুত্ৰী হয়, কিন্তু আমি যীশুৰ নিচিনা নহয়, কাৰণ আমি ডাইৰেক্ট ঈশ্বৰৰ পৰা ওলোৱা নাই। আমেন, য়েছ, আমাৰ আত্মাটো যেতিয়া বৰ্ণ জ্ঞান হয়, এটা ৰূপত আমি ঈশ্বৰৰ পৰা জন্ম লৈছোঁ, তথাপি কিন্তু আমি যীশুৰ তুলনা নহয়, কাৰণ যীশু খ্ৰীষ্ট সদায় ঈশ্বৰৰ এটা ভাগ আছিল। বুজি পাইছে? সেইকাৰণে লিখা যায় যে যীশু খ্ৰীষ্ট একমাত্ৰ পুত্ৰ, কাৰণ তেওঁৰ সৃষ্টি কেৱল ঈশ্বৰে কৰা নাই, তেওঁ ঈশ্বৰেই হয়, কোৱালিটিত, পৰিচয়ত ন একদম ঈশ্বৰ হয়, একে কাপোৰটোৰ পৰা কাটা। আমেন। কিন্তু আমি আৰু এটা বস্তু বুজি পাওঁ, যেতিয়া যীশু খ্ৰীষ্টই কয় পুত্ৰৰ বিষয়ে, ইয়াতে এইটো ঠিক আমি যেনেকৈ বুজি পাওঁ ন, পুত্ৰ বুলি ক'লে আমি কি ভাবোঁ? আচ্ছা, হাজবেণ্ড ৱাইফ, বাচ্চা হ'ল পুত্ৰ। সেইটোতে বহুত মানুহে খং কৰে, কেনেকৈ ঈশ্বৰৰ বাচ্চা হ'ব পাৰে, সেই বস্তুটো অসম্ভৱ। কিন্তু আচলতে আপুনি যেতিয়া বাক্য পঢ়ে, আপুনি দেখা পাব কিছুমান বস্তু শব্দৰ কাৰণে সীমিত, লেংগুৱেজ নাই বস্তুটো ভালকৈ বুজাবলৈ। কিন্তু আপুনি যেতিয়া খান্দে, যীশুৱে যেনেকৈ শিক্ষাবোৰ দিছিল, যেতিয়া সেইটো বুজি পায়, আপুনি এটা বস্তু দেখা পাব, পুত্ৰ হোৱা মানে এইটো নহয় যে আপুনি ডাইৰেক্ট তাৰ পৰা জন্ম লোৱা বা হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ পৰা জন্ম লোৱা, সেইটো নহয়। কিন্তু পুত্ৰ হোৱাৰ এটা বেলেগ পৰিচয় যীশু খ্ৰীষ্টই যোহন 8 অধ্যায়ত দিয়ে। পুত্ৰ হোৱাৰ এটা বেলেগ অৰ্থ আমি দেখা পাওঁ। আহক আমি এইটো ভালকৈ পঢ়িম। যীশু খ্ৰীষ্টই ইয়াতে ফেৰিচীবোৰৰ লগত কথা পাতি আছিল। যোহন 8 অধ্যায় 36 পৰা 46 পদত যদি আমি পঢ়োঁ, ইয়াতে কি লিখা আছে? এই কাৰণে পুত্ৰ যদি আপোনালোকক মুক্ত কৰে, তেনেহ'লে আপোনালোক অৱশ্য মুক্ত হ'ব। আপোনালোক যে অব্ৰাহামৰ বংশধৰ, সেই বিষয়ে মই জানো, কিন্তু আপোনালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছে, কাৰণ আপোনালোকৰ অন্তৰত মোৰ বাক্য ঠাই নাপায়। মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ সেই বিষয়ে কৈ থাকোঁ, আৰু আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে তাকেই কৰি থাকে। তাৰ উত্তৰত তেওঁলোকে যীশুক ক'লে, আমাৰ পিতৃ অব্ৰাহাম। যীশুৱে তেওঁলোকক ক'লে, আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহ'লে অব্ৰাহামে যি কৰিলে আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন। ইয়াতে যীশুখ্ৰীষ্টই পুত্ৰ হোৱাৰ এটা বেলেগ অৰ্থ দেখুৱায় আমাক। আমি ভাবোঁ পুত্ৰ মানে ঈশ্বৰৰ কি বিয়া হয়, বাচ্চা হ'ল, নহয়। ইয়াতে যীশুৱে দেখাই আছে পুত্ৰ হোৱা মানে কি হয়। আমেন। যীশুখ্ৰীষ্টই যেতিয়া ফেৰিচীবোৰৰ লগত কথা পাতি আছিল, ফেৰিচীবোৰ কোন হয়? যোনে ইহুদী আইনবোৰ শিকাইছিল ন, তেতিয়া যীশুখ্ৰীষ্টই ইহঁতিক কৈছিল, তহঁতি অব্ৰাহামৰ পুত্ৰ নহয়, অব্ৰাহামৰ পুত্ৰ হ'লে তহঁতি অব্ৰাহামৰ নিচিনা ব্যৱহাৰ কৰিলেহেঁতেন। আমেন। কিন্তু তহঁতি কাৰ পুত্ৰ হয় আপুনি পিছত চাব। যীশুৱে কয় তহঁতি শয়তানৰ পুত্ৰ হয়। আহক আমি একেলগে পঢ়িম। ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলোঁ তাকে আপোনালোকক কৈছোঁ, তথাপি এতিয়া আপোনালোকে মুখ বধ কৰিবলৈ বিচাৰিছে, কিন্তু অব্ৰাহামতো এনে কৰ্ম কৰা নাই। আপোনালোকৰ পিতৃয়ে যি কৰ্ম কৰে আপোনালোকে তাকেই কৰে। তেওঁলোকে তেতিয়া যীশুক ক'লে, আমি জাৰৰ সন্তান নহওঁ, আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ। যীশুৱে তেওঁলোকক ক'লে, ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ'লে আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন, কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ। মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে। আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণে এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই। শয়তান আপোনালোকৰ পিতৃ, আৰু আপোনালোকৰ তাৰ পৰা হৈছে। সেইকাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃ অভিলাষ পূৰ্ণ কৰিবলৈ ইচ্ছা কৰে। শয়তান আদিৰে পৰা নৰবধি সেই সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সেই যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়, কাৰণ সেই মিছলীয়া আৰু সকলো মিছাৰ বাপেক। চ' ইয়াতে যীশুৱে ফাৰিচীবোৰে কি কৈছিল? আমি আব্ৰাহামৰে বাচ্চা হয়,
কিন্তু যীশুৱে ক'লে নাই, তোমালোক যদি আব্ৰাহামৰ বাচ্চা হ'লাতেন তোমালোক আব্ৰাহামৰ নিচিনা ব্যৱহাৰ কৰিলাতেন। তোমালোক শয়তানৰ বাচ্চা হয়, শয়তান তোমালোকৰ পিতৃ হয়, সেইকাৰণে তোমালোকে শয়তানৰ নিচিনা ব্যৱহাৰ কৰি আছা। আমেন। চ' ইয়াতে যীশুৱে আমাক দেখায় পুত্ৰ হোৱা মানে কি, আপুনি কাৰ নিচিনা ব্যৱহাৰ কৰে। বুজি পাইছে? পুত্ৰ হোৱা মানে ডাইৰেক্ট জন্ম, ফেৰিচীবোৰে শয়তানৰ পৰা জন্ম লোৱা নাই, কিন্তু কাৰণ ইহঁতিৰ ব্যৱহাৰটো শয়তানৰ নিচিনা আছিল, যীশুৱে কৈছে তোমালোক শয়তানৰ পুত্ৰ। চ' যীশুৱে যিহেতু নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কৈ আছিল, যীশুৱে কি কৈছিল, ব্যৱহাৰত তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰৰ নিচিনা। চ' প্ৰথমটো কি হয়, ঈশ্বৰ, যীশু বাক্য হয়। বাক্য মানে ঈশ্বৰৰ চিন্তাধাৰা। আমেন। যীশু খ্ৰীষ্টত আপুনি ঈশ্বৰৰ চিন্তাধাৰা দেখা পাব। আমেন। আৰু দ্বিতীয়টো কি হয়, যীশু হয় ঈশ্বৰৰ পুত্ৰ, মানে ব্যৱহাৰত সম্পূৰ্ণৰূপে ঈশ্বৰৰ নিচিনা। চ' ইয়াতে যীশুখ্ৰীষ্টই পুত্ৰতৰ আমাক এটা নতুন অৰ্থ দি আছে। আপুনি যাৰ নিচিনা ব্যৱহাৰ কৰে তেওঁ আপোনাৰ দেউতা। চ' যীশু যে ঈশ্বৰৰ পুত্ৰ বুলি মাতে, সেইটো একচুৱেলি এটা লিটাৰেল মানে জন্ম লোৱাৰ বিষয়ে সেইটো কোৱা নাই, কিন্তু কৈ আছে ব্যৱহাৰত, বাধ্যতাত মই সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাচ্চা। বুজি পাইছেনে কথাটো? চ' আপুনি যদি ঈশ্বৰৰ ব্যৱহাৰৰ বিষয়ে জানিব বিচাৰিছে, ঈশ্বৰে এইটো পৰিস্থিতিত কেনেকুৱাকৈ সহায় কৰিলেহেঁতেন, তে আপুনি যীশুৰ জীৱন পঢ়িব পাৰে। কাৰণ যীশুৱে দেখুৱাইছে যে ঈশ্বৰৰ কাৰ্যবোৰ যীশুৱে সম্পূৰ্ণৰূপে কৰিলে, সেইকাৰণে তেওঁ ঈশ্বৰৰ পুত্ৰ। পুত্ৰ হোৱা মানে কি, আপুনি কাৰ বাধ্য হয়, যাৰ বাধ্য হ'ব আপুনি তেওঁৰ পুত্ৰ হৈ যায়। যদি শয়তানৰ বাধ্য হয় আপুনি শয়তানৰ পুত্ৰ, যদি ঈশ্বৰৰ বাধ্য হয় আপুনি ঈশ্বৰৰ পুত্ৰ। আমেন। আৰু সেইকাৰণে যীশুৱে কয় মই ঈশ্বৰৰ পুত্ৰ। কিয়? কাৰণ মই সম্পূৰ্ণৰূপে ঈশ্বৰৰ কথাবোৰ, আজ্ঞাবোৰক পালন কৰোঁ। মোৰ ব্যৱহাৰত আপুনি ঈশ্বৰক দেখা পায়। আমেন। চ' যদি কেতিয়াবা এনেকুৱা পৰিস্থিতি আহে য'ত আপুনি ডাউটত আছে যে এইটো পৰিস্থিতিত ঈশ্বৰে কি কৰিব ক'লেহেঁতেন, তেতিয়া আপুনি ডাইৰেক্ট একো চাব নালাগে, যীশুৰ ফালে চাওক। যেতিয়া বেমাৰ আহে বা কোনোবা এটা মানুহক একদম দণ্ড দিবলৈ সমাজে বিচাৰে, যীশুৱে সেনেকুৱা পৰিস্থিতিত কি কৰিছিল, সেইটোৱে হয় ঈশ্বৰৰ ইচ্ছা। আমেন। ঈশ্বৰক যদি জানিব বিচাৰিছে যীশুক জানক। ঈশ্বৰ এতিয়া ৰহস্য হৈ থকা নাই। যীশুৱে কৈছিলে মই ঈশ্বৰৰ বিষয়ে তোমালোকক প্ৰকাশিত কৰিবলৈ আহিছোঁ। ঈশ্বৰ নিৰাকাৰ ঈশ্বৰজন কেনেকুৱা হয় ব্যৱহাৰত, কথা বতৰা কেনেকুৱা হয় তেওঁৰ, সেইবোৰ সকলো বস্তু আমি যীশুৰ জীৱনটো দেখিলে বুজি পাম। আমেন। সেইকাৰণে যোহন 5:19 যীশুৱে কৈছিলে, ইয়াৰ উত্তৰত যীশুৱে তেওঁলোকক ক'লে, মই সঁচাকৈ আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে, পিতৃক যি যি কৰা দেখে কেৱল তাকেই সেই কৰিব পাৰে। চ' যীশুখ্ৰীষ্টই কাৰণ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে, তেওঁ নিজকে ঈশ্বৰৰ পুত্ৰ বুলি মাতে। চ' পুত্ৰৰ অৰ্থ কি হয়, যোনে বাধ্যতাত খোজকাঢ়ে। আমেন। সেইকাৰণে ঈশ্বৰৰ বিয়া পাতি বাচ্চা হোৱা নাই। আমেন। কিন্তু যীশুখ্ৰীষ্ট কেনেকৈ ঈশ্বৰৰ পুত্ৰ হ'ল, কাৰণ তেওঁ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে। আমি যাৰ আজ্ঞাৰ পালন কৰোঁ আমি তাৰ বাচ্চা হয়। আমেন। চ' ফেৰিচীবোৰক যীশুৱে কৈছিল তোমালোক শয়তানৰ বাচ্চা, কাৰণ তোমালোকে শয়তানৰ আজ্ঞাৰ পালন কৰা। চ' ইয়াতে আমাৰ কাৰণেও এটা শিক্ষা আছে। আমি যদি নিজকে ঈশ্বৰৰ পুত্ৰ পুত্ৰী বুলি কওঁ, আমি কাৰ নিচিনা ব্যৱহাৰ কৰি আছোঁ, কাৰ আজ্ঞাবোৰ পালন কৰি আছোঁ। আমেন। যদি আমি শয়তানৰ নিচিনা ব্যৱহাৰ কৰি আছোঁ, ইজনে ইজনক বেয়া কথা কৈ আছোঁ, কাজিয়া কৰি আছোঁ, হিংসা কৰি আছোঁ, আমি যদিও কওঁ মুখৰ পৰা ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰে সেইটো গ্ৰহণ নকৰে। কাৰণ পুত্ৰ হ'বলৈ আজ্ঞাৰ পালন কৰিব লাগিব। আমেন। সেইকাৰণে আমি দেখা পাওঁ ৰমীয়া 8:14 কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয় সেই সকলোৱে ঈশ্বৰৰ সন্তান। চ' সন্তান হোৱা অৰ্থ কি, ঈশ্বৰৰ আজ্ঞাৰ মতে খোজকাঢ়া। যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ কেনেকৈ হ'ল, কাৰণ সম্পূৰ্ণৰূপে ঈশ্বৰৰ আজ্ঞাৰ মতে তেওঁ খোজকাঢ়ি আছিলে। আমেন। ঈশ্বৰৰ চিন্তাধাৰা যীশু হয় আৰু ঈশ্বৰৰ আজ্ঞাবোৰো আমি দেখা পাওঁ যীশুত। আমেন। চ' সেইকাৰণে আমি দেখা পাওঁ যে বাক্য মাংস হৈ গ'ল, যীশু হৈ গ'ল। আমেন। আৰু আমি দেখা পাওঁ যে তেওঁ যেতিয়া বাধ্যতাত খোজকাঢ়িলে, সেইকাৰণে তেওঁ ঈশ্বৰৰ পুত্ৰ বুলি নিজৰ পৰিচয়টো দিছে। কলৌচিয়া 1:15 আমি যদি চাওঁ, ইয়াতে লিখা আছে, সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি। অদৃশ্য ঈশ্বৰ মানে নেদেখা ঈশ্বৰজনৰ যদি প্ৰতিমূৰ্তিটো চাব বিচাৰিছে, সেইটো হয় যীশুখ্ৰীষ্ট। ঈশ্বৰে কেনেকুৱা কথা ভাবে, ঈশ্বৰে কেনেকৈ মানুহৰ লগত ব্যৱহাৰ কৰে, সেইটো আমি যীশুৰ জীৱনত দেখা পাওঁ।
বহুত মানুহে কয় নাই ঈশ্বৰে মহিলাক বাধা দি আছে, ঈশ্বৰে মহিলাক বেয়া পায়। যীশুৱে মহিলাক কেনেকৈ সন্মান দিছিলে সেইটো চাব পাৰে। বহুত মানুহে কয় ঈশ্বৰে বেমাৰ আনি আছে, ঈশ্বৰে কাজিয়া ধুমুহা আনি আছে, কিন্তু যীশুৱে ধুমুহাবোৰ স্থিৰ কৰিছিল, যীশুৱে বেমাৰবোৰ ভাল কৰিছিল। আমেন। চ' আপুনি ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ চিন্তাধাৰা ক'ত দেখা পাব? যীশু খ্ৰীষ্টত। আমেন। চ' যোনটো শক্তিৰ দ্বাৰা ঈশ্বৰে গোটেই জগতৰ সৃষ্টি কৰিলে, যোনটো শক্তিয়ে গোটেই জগতখনক ধৰি ৰাখি আছে, সেই শক্তিটো যেতিয়া মাংসৰ ৰূপত আহিলে তেওঁ যীশু হয়। আপুনি ভাবিবও পাৰেনে ইমান বিশাল শক্তিশালী ঈশ্বৰজন কেলে এটা সৰু বাচ্চাৰ ৰূপত আহি গ'ল? এটাই কাৰণ, প্ৰেম। এটাই কাৰণ, মৰম। আমেন। চ' আমি যদি এই প্ৰশ্নটো সুধো, কিয় বাক্য মাংস হৈ গ'ল বা কিয় ঈশ্বৰৰ পুত্ৰ জগতলৈ আহিলে, এতিয়া আমি কাৰণবোৰ চাম। নম্বৰ 1, মানৱ জাতিক উদ্ধাৰ কৰিবলৈ, যোনটো মই অলৰেডি আপোনালোকক ক'লোঁ যে উদ্ধাৰ পাবলৈ, মানৱ জাতিয়ে নিজৰ পাপৰ পৰা মুক্তি পাবলৈ কি কৰিব লাগে? পাপৰ বলিদান দিব লাগে, তেজটো আমি দিব লাগিব। কিবা এটা জন্তুৰ আগতে তেজ দিছিল, কিন্তু যীশুৱে নিজে, ঈশ্বৰে নিজে মাংস হৈ পেলাই আহিলে যাতে নিজৰ শৰীৰটো ক্ৰুচত ভাঙিব পাৰে। বাক্য মাংস হৈ গ'ল। সেই শক্তিটো যোনটোৰ দ্বাৰা গোটেই জগতৰ সৃষ্টি হ'ল, সেই শক্তিটো এটা বাচ্চা হৈ গ'ল আমাৰ কাৰণে। আপুনি বুজি পাই আছে কিমান মূল্যৱান আপোনালোক ঈশ্বৰৰ কাৰণে? যোনজন, আমি সেইটোৱে কৈছোঁ, আমি সদায় দুৰ্বল যীশু বুলি ভাবোঁ ন, কিন্তু আচলতে তেওঁ সেই শক্তিটো হয় যোনটোৱে জগতৰ সৃষ্টি কৰিছে, সেই শক্তিটো হয় যোনটোৱে জগতটো ধৰি ৰাখি আছে। সেই শক্তিটোৱে নিজকে সৰু কৰি দিলে, বাচ্চা এটা হৈ গ'ল। সেই শক্তিটোৱে নিজকে শক্তিহীন কৰি দিলে যাতে আমি আজি শক্তিত খোজকাঢ়িব পাৰোঁ। আমেন। চ' আমাৰ উদ্ধাৰৰ কাৰণে প্ৰথম আমি দেখা পাওঁ ইব্ৰী 9:22 বিধানৰ মতে প্ৰায় সকলোৱে তেজৰ সূচী কৰা হয়, তেজ ওলোৱা নহ'লে পাপ মোচন নহয়। তেজ নোলালে পাপ মোচন নহয়, আৰু তেজ ওলাবলৈহে যীশুখ্ৰীষ্টই মাংস হৈ আহিলে। সেই বাক্যটো মাংস হৈ গ'ল। আমেন। ইব্ৰী 2:14 লিখা আছে, ঈশ্বৰৰ সেই, আহক আমি একেলগে পঢ়িম, 1, 2, 3। ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ, সেয়েহে যীশুৱে নিজেও সেই সন্তান সকলোৰ দৰে এই উভয়ৰ সহভাগী হ'ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই শয়তানক শক্তিহীন কৰিব পাৰে। আমেন। চ' যাতে মাংসৰ বলিদান দিব পৰা যায়, বাক্য মাংস হৈ গ'ল। ঈশ্বৰৰ চিন্তাধাৰা, ঈশ্বৰৰ শক্তি মাংস হৈ আহি গ'ল, যাতে সেই মাংসটো ক্ৰুচত ভাঙি পেলাই আমাক আমাৰ পাপৰ পৰা মুক্তি দিব পাৰে। আমেন। সেইটো প্ৰথম কাৰণ। যোহন 3:17 কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰা পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে। আমেন। আমাক দণ্ড দিবলৈ নহয়, আমাৰ দণ্ড নিবলৈ সেই সৃষ্টি কৰা সেই শক্তি, সেই সৃষ্টিকৰ্তাৰ সেই শক্তিটোৱে মানুহৰ ৰূপত, মাংসৰ ৰূপত জগতলৈ আহিলে। আমেন। দ্বিতীয়, আমালৈ ঈশ্বৰক প্ৰকাশ কৰিবলৈ ঈশ্বৰ মাংসৰ ৰূপত আহিলে। পুৰণা নিয়মত কোনো ঈশ্বৰক দেখা পাব নোৱাৰে। মুছাক ঈশ্বৰে কৈছিলে, তই যদি মোক দেখা পাও তই মৰি যাবি। কোনো ঈশ্বৰক দেখা পাব নোৱাৰে, কোনো ঢুকি পাব নোৱাৰিছিল। হয় কেতিয়াবা জুইৰ ৰূপত, কেতিয়াবা বতাহৰ ৰূপত অনুভৱ কৰে, কিন্তু কেতিয়াও ঈশ্বৰৰ লগত সেনেকৈ বহি খাব পৰা নাছিল। কেতিয়াও ঈশ্বৰৰ বিষয় প্ৰকাশিত সেনেকৈ হোৱা নাছিল। সেইকাৰণে সেইজন শক্তিশালী ঈশ্বৰ মানুহৰ ৰূপত জগতত আহি গ'ল, যাতে আমি মানুহে তেওঁক ঢুকি পাওঁ, তেওঁক বুজি পাওঁ, যাতে আমি ঈশ্বৰৰ লগত বহিব পাৰোঁ। ঈশ্বৰে আমাক ঢুকি পাইছে, আমি তেওঁক ঢুকি পাব পাৰোঁ। আমেন। যীশুখ্ৰীষ্টই আমাক সেই নেদেখা ঈশ্বৰজনৰ বিষয় প্ৰকাশিত কৰিবলৈ আহিলে, তেওঁৰ চৰিত্ৰ, তেওঁৰ চিন্তাধাৰাবোৰ দেখাবলৈ আহিলে। কিন্তু এতিয়াও মণ্ডলীয়ে ঈশ্বৰৰ চিন্তাধাৰা বুজি পোৱা নাই। এতিয়াও যেতিয়া আমি বিশেষকৈ বেমাৰৰ ক্ষেত্ৰতে দেখোঁ যে মানুহবোৰে কয় ঈশ্বৰৰ ইচ্ছা, কিন্তু এনেকুৱা এটা ঘটনা নাই য'ত যীশুৱে দেখাইছে কাৰোবাক বেমাৰী ৰাখি থৈ দিলে তেওঁক কিবা এটা শিক্ষা দিবলৈ। এনেকুৱা পাইছেনে পাঠ কেতিয়াবা, যেতিয়া বেমাৰী মানুহ এজন যীশুৰ তালৈ আহে আৰু যীশুৱে কয় নাই তই বেমাৰীয়ে থাক, কাৰণ তোক মই কিবা এটা শিকাই আছোঁ? এনেকুৱা এটাও পাঠ নাই। যোন বেমাৰী মানুহ যীশুলৈ আহিছিল চব সুস্থ হৈছিল। দেট মিনছ যদি যীশু বাক্য হয়, সুস্থতা ঈশ্বৰৰ বাক্য হয়, সুস্থতা ঈশ্বৰৰ ইচ্ছা হয়, ঈশ্বৰৰ চিন্তাধাৰা হয়। আমেন। আৰু সেইটোৰ বিষয় প্ৰকাশিত কৰিবলৈ যীশু মাংসৰ ৰূপত আহিলে। কাৰণ নহ'লে ঈশ্বৰৰ বিষয়ে আমি বহুত বস্তু ভুল বুজি আছিলোঁ। বহুত মানুহে
বুজাই নাছিল, জানাই নাছিল। কিন্তু যাতে আমি আৰু বিভ্ৰান্ত হৈ থাকিব নালাগে ঈশ্বৰৰ বিষয়, যীশুখ্ৰীষ্ট নিজে মাংসৰ ৰূপত আহি গ'ল আমাক প্ৰকাশিত কৰিবলৈ নিৰাকাৰ ঈশ্বৰৰ বিষয়, আমাক দেখুৱাবলৈ যে যোনজন সৃষ্টিকৰ্তা হয় তেওঁ কেনেকুৱা হয়, মোক চালে তই গম পাই যাবি, মোৰ জীৱন পঢ়িলে তই ঈশ্বৰক জানি যাবি। আমেন। যোহন 17 অধ্যায় 25 আৰু 26 পদত লিখা আছে, হওক একেলগে পঢ়িম। হে ন্যায়বান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ, আৰু তুমি যে মোক পঠালা সেয়ে তেওঁলোকে জানিলে। তুমি কোন হয় সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকো কৰি থাকিম। তেতিয়া তুমি মোক যেনে প্ৰেম কৰা তেওঁলোকে একেদৰে আন লোকক প্ৰেম কৰিব, আৰু মই তেওঁলোকৰ লগত থাকিম। কিন্তু ইয়াতে কি লিখা আছে? তুমি কোন হয় সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ। চ' যীশুৰ কি এটা কাৰণ আছিল? এটাতো নম্বৰ 1, কিয় আহিলে মাংস হৈ পেলাই? উদ্ধাৰৰ কাৰণে। আমেন। কাৰণ যদি মাংস নাই, তেজ নাই, আৰু তেজ নোলালে পাপৰ পৰা আমি ক্ষমা নাপাওঁ, নম্বৰ 1। দ্বিতীয়টো কি হয়? নিৰাকাৰ ঈশ্বৰৰ বিষয় আমাক প্ৰকাশিত কৰিবলৈ, আমেন, আমাক দেখুৱাবলৈ যে এই নিৰাকাৰ ঈশ্বৰজনৰ হৃদয়খন কেনেকুৱা হয়। যেতিয়া আমাৰ দুখ হয় তেওঁ কান্দে, যেতিয়া মেৰিয়াম আৰু মাৰ্থাৰ ভায়েক মৰি গৈছিল যীশু ইহঁতিৰ লগত কান্দিছিল, সেয়া হয় আমাৰ ঈশ্বৰৰ চৰিত্ৰ, আমেন। কাৰণ যেতিয়ালৈকে আমি যীশুক নাজানিছিলোঁ ঈশ্বৰ কেনেকুৱা হয়, ডাঙৰ খঙালে হয় নে ফূৰ্তিবাজে হয়, কেনেকুৱা হয় আমি নাজানো। কিন্তু এতিয়া এইটো আৰু ৰহস্য হৈ থাকিব নালাগে, যীশুলৈ চালে আপুনি ঈশ্বৰৰ চৰিত্ৰটো জানি যায়। কাৰণ ঈশ্বৰৰ বাক্য মানুহ হৈ গ'ল আৰু তেওঁৱে হয় যীশু। ঈশ্বৰৰ চিন্তাধাৰা, ঈশ্বৰৰ ইচ্ছা যেতিয়া মাংস হৈ গ'ল, তেওঁৱে হয় যীশু। আমেন। আৰু তৃতীয়, বাক্য কিয় মাংস হৈ আহিলে? দ্বিতীয় পৰিচয়টো আমি কি শিকিছিলোঁ? ঈশ্বৰৰ পুত্ৰ। ঈশ্বৰৰ পুত্ৰ কোন হয়? যোনে বাধ্যতাত খোজকাঢ়ে। আপুনি যাৰ আজ্ঞাৰ পালন কৰে, বুজি পাইছে, আপুনি তেওঁৰ সন্তান। যদি শয়তানৰ আজ্ঞাৰ পালন কৰে, আপুনি শয়তানৰ সন্তান। যদি ঈশ্বৰৰ আজ্ঞাৰ পালন কৰে, যীশুৱে কৈছে আপুনি ঈশ্বৰৰ সন্তান। চ' যীশুৱে নিজকে কিয় ঈশ্বৰৰ সন্তান বুলি কয়? এটাটো কাৰণ তেওঁ এজনে হয় যোন সম্পূৰ্ণৰূপে ঈশ্বৰৰ পৰা জন্ম লৈছে, ঈশ্বৰৰ চৰিত্ৰ তেওঁৰ ভিতৰত আছে, আমেন। আৰু দ্বিতীয় কাৰণ তেওঁ বাধ্যতাত খোজকাঢ়ি আছিল, আমেন। চ' যীশু খ্ৰীষ্ট যোন ঈশ্বৰ হয়, কেলে মাংস হৈ আহিলে? আমাক উদাহৰণো দেখুৱাবলৈ যে কেনেকৈ আমি ঈশ্বৰৰ লগত সম্বন্ধত খোজকাঢ়িব পাৰোঁ। সেইটো তৃতীয় কাৰণ কিয় বাক্য মাংস হৈ গ'ল। নহ'লে আমাৰ কোনো উদাহৰণ নাছিলে। মজেছ বা আপুনি এলাইজা যোনে চাই লওক, পুৰণা নিয়মৰ নবীবোৰ, ইহঁতে ঈশ্বৰৰ সদায় দাসৰ ৰূপত আছিলে, কিন্তু কোনো পুত্ৰৰ ৰূপত নাছিলে। চবে সেৱক, চবে দাস। কিন্তু যীশু আহিলে আমাক দেখাবলৈ যে আমি কেনেকৈ পুত্ৰ আৰু পুত্ৰী হিচাপত ঈশ্বৰক ঢুকি পাব পাৰোঁ। আমাক উদাহৰণ এটা দেখাবলৈ যে আমি কেনেকৈ পিতৃৰ লগত সম্বন্ধত থাকিব পাৰোঁ, পিতৃৰ যে চব কথা আমি জানিব পাৰোঁ, পিতৃৰ সংগে সংগে আমি খোজকাঢ়িব পাৰোঁ, সেই সত্যটো আমাক দেখাবলৈ বাক্য মাংস হৈ আহিলে, আমেন। যোহন 3 অধ্যায় 15 পদত যীশুৱে কৈছে, কিয়নো মই তোমালোকলৈ যিদৰে কৰিলোঁ তোমালোকেও যেন সেইদৰে কৰা। আৰু ইংৰাজী ভাৰ্জনত লিখা আছে যে মই তোমালোকক উদাহৰণ দেখুৱালোঁ, এইকাৰণে তোমালোক আৰ্হি দেখুৱালোঁ, আমেন। তোমালোকক আৰ্হি দেখুৱালোঁ। চ' যদি আপুনি উদাহৰণৰ হিচাপত জানিব বিচাৰিছে যে কেনেকুৱাকৈ আমি জীয়াব লাগে, বিশ্বাসী এটাই কেনেকুৱাকৈ জীয়াব লাগে, এফালে উদাহৰণ চাব নালাগে। যীশুৱে আমাক উদাহৰণটো দেখুৱাই গ'ল। এটা বিশ্বাসী কেনেকুৱাকৈ পিতৃৰ লগত খোজকাঢ়িব পাৰে আৰু কেনেকুৱা শক্তিশালী এটা বিশ্বাসীৰ জীৱন হ'ব পাৰে, সেইটো উদাহৰণ আমাক যীশুখ্ৰীষ্টই দেখালে, আমেন। চ' এই 3টা কাৰণ, আৰু বহুত কাৰণ আছে, কিন্তু এই 3টা মেইন কিয় বাক্য মাংস হৈ আহি গ'ল। নম্বৰ 1, বলিদান দিবলৈ, যাতে তেজ ওলাই তেওঁ আমাৰ পাপ মোহাৰিব পাৰে, আমেন। দ্বিতীয়, আমাক ঈশ্বৰৰ বিষয় প্ৰকাশিত কৰিবলৈ, সেই নিৰাকাৰ ঈশ্বৰজনৰ হৃদয় ইচ্ছাবোৰ আমাক বুজাবলৈ, আমেন। আৰু 3, এটা মানুহ এটা ঈশ্বৰৰ লগত কেনেকুৱাকৈ সম্বন্ধত জীয়াব পাৰে সেই উদাহৰণটো দেখুৱাবলৈ যীশুখ্ৰীষ্ট যোন বাক্য হয়, ঈশ্বৰৰ চিন্তাধাৰা হয়, শক্তিশালী হয়, তেওঁ মাংস হৈ জগতলৈ আহিলে, আমেন। কিন্তু সহজ ভাষাত ক'ব গ'লে এই শক্তিশালী ঈশ্বৰজন যোনে গোটেই জগতখন বনালে নিজৰ বাক্যৰ দ্বাৰা, গোটেই জগতখন আজিও ধৰি ৰাখি আছে, তেওঁ মানৱ জাতিৰ কাৰণে শিশু হৈ আহিলে এটাই কাৰণ, প্ৰেম, আমেন। চ' আপুনি বুজিছেনে? আদিতে বাক্য আছিল, দেট মিনছ ঈশ্বৰৰ চিন্তাধাৰা আছিল। সেই চিন্তাধাৰাবোৰ ঈশ্বৰে হয়, যেনেকৈ আমাৰ চিন্তাধাৰা আমিয়ে হয়, আৰু সেই চিন্তাধাৰাবোৰৰ দ্বাৰা গোটেই জগতৰ সৃষ্টি হ'ল।
আৰু যেতিয়া সেই চিন্তাধাৰাবোৰ মাংসৰ ৰূপত জগতত আহি গ'ল আমি তেওঁক যীশু খ্ৰীষ্ট বুলি জানো আমেন সো যদি ঈশ্বৰৰ হৃদয় জানিব বিচাৰে আৰু ক'তো নাপায় যীশু খ্ৰীষ্টলৈ চাওক যদি ঈশ্বৰৰ ইচ্ছাবোৰ জানিবলৈ বিচাৰে ঈশ্বৰৰ চৰিত্ৰ বুজিবলৈ বিচাৰে যীশুলৈ চাওক যীশুৰ জীৱনটো পঢ়া আৰম্ভ কৰক যেতিয়াও সন্দেহ হয় যে এইটো পৰিস্থিতি ভাল হয় বেয়া হয় কিন্তু ঈশ্বৰে কৰিছে নেকি যীশুলৈ চাওক এনেকুৱা উদাহৰণ আছেনে যে যীশুৱে ধুমুহা আনিছিলে ধুমুহা বা কাৰোবাৰ জীৱনটো ধ্বংস কৰিছিলে নাই আমেন যীশুৱে সদায় ধুমুহাবোৰ সলনি কৰিছিল স্থিৰ কৰিছিল মানে সেইটো হয় ঈশ্বৰৰ চৰিত্ৰ আমেন আৰু সেইটোৰ বিষয়ে প্ৰকাশিত কৰিছে আমাক যীশু খ্ৰীষ্টই আমেন সো আজি আমি দেখিলোঁ কেনেকৈ যীশু খ্ৰীষ্ট ঈশ্বৰৰ বাক্য হয় আৰু কেনেকৈ যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয় নেক্সট টাইম যদি কোনোবাই আপোনালোকক সোধে নাই যীশু খ্ৰীষ্ট কেনেকৈ ঈশ্বৰৰ পুত্ৰ হ'ব পাৰে এইটো বস্তু বুজাই দিব পুত্ৰ হোৱা মানে জন্ম সেনেকৈ হোৱাটো নহয় বাধ্যতাত খোজকঢ়া মানে হয় সেইকাৰণে ফেৰিচীবোৰ শয়তানৰ পুত্ৰ আছিল কাৰণ সিহঁতি শয়তানৰ আজ্ঞা পালন কৰি আছিল আৰু যীশু ঈশ্বৰৰ পুত্ৰ হয় কাৰণ তেওঁ ঈশ্বৰৰ লগত সম্বন্ধত আৰু বাধ্যতাত খোজকাঢ়ি আছিল আৰু আমিও যদি নিজকে ঈশ্বৰৰ পুত্ৰ পুত্ৰী বুলি কওঁ আমিও ঈশ্বৰৰ আজ্ঞাৰ পালন কৰিলেহে আমি পুত্ৰ বুলি মানা যাম আমেন আৰু যদিও নতুন জন্ম পাইছে আপুনি ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ গৈছে আপুনি এতিয়া নোৱাৰিব বেছি দেৰি ঈশ্বৰৰ বিপৰীত যাবলৈ আমেন আহা সপ্তাহ আমি শিকিম কেনেকৈ যীশু খ্ৰীষ্ট ঈশ্বৰৰ মেৰ হয় আমেন যীশু ঈশ্বৰৰ মেৰ বুলি কোৱা গৈছে বাইবেলত সেই মেৰজনে আমাৰ কাৰণে কি কৰিলে তাৰপিছত আমি পঢ়িম যীশু খ্ৰীষ্ট কেনেকৈ আমাৰ মুখ্য পুৰোহিত হয় তাৰপিছত আমি পঢ়িম যীশু খ্ৰীষ্ট কেনেকৈ বিচাৰকৰ ৰূপত আহিব সেইটো আমি লাষ্টত পঢ়িবলৈ গৈ আছোঁ যীশু খ্ৰীষ্ট একে হয় কিন্তু তেওঁ বেলেগ বেলেগ কাম কৰি আছিলে যেনেকৈ আমি এজনে হয় কিন্তু আমি অৰ্ধাংগিনীও হয় বাচ্চাও হয় টিচাৰো হয় সো যীশু খ্ৰীষ্ট এজনে হয় ঈশ্বৰে হয় কিন্তু ত্ৰাণকৰ্তাও হয় বিচাৰকৰ ৰূপতো আহিব আমেন ঈশ্বৰ হয় ঈশ্বৰৰ পুত্ৰও হয় আমেন কিয় কাৰণ তেওঁ বাধ্যতাত খোজকাঢ়ি আছিল তেওঁ বাক্যও হয় যোনটো মাংস হৈ আহি গ'ল আমেন সো আপুনি ভাবক এই গোটেইখিনি ঘটনা কেলে আপোনাৰ কাৰণে ইমান শক্তিশালী ঈশ্বৰজন কেলে সেই ষ্টেবলটোত সেই গোন্ধাই থকা জাগাটোত জন্ম ল'লে যাতে আজি আমি ঈশ্বৰৰ লগত এক হ'ব পাৰোঁ কেলে সেই শক্তিশালী ঈশ্বৰজনে নিজকে শক্তিহীন কৰিলে ক্ৰুচৰ অপমানটো ল'লে যাতে আমি আজি শক্তিত খোজকাঢ়িব পাৰোঁ আমেন সো এই গোটেই মাহটো আমি যীশুৰ ওপৰত ধ্যান কৰিবলৈ গৈ আছোঁ আৰু মই বিশ্বাস কৰোঁ যে আহিবলগীয়া দিনবোৰত আমাৰ যীশুৰ প্ৰতি প্ৰেম সন্মানটো আৰু বাঢ়ি গৈ থাকিব আমেন কাৰণ আমি সদায় যীশুক খালি সেই ক্ৰছটোতে দেখিছোঁ কিন্তু তাৰ আগত যে তেওঁ কিমান মহিমা আৰু শক্তিত আছিলে আৰু কি এৰি থৈ আহিছে আমাৰ কাৰণে সেইটো বুজাটো বহুত ডাঙৰ কথা আমেন তেওঁৰ বাক্যৰ দ্বাৰা তেওঁৰ দ্বাৰা চব বস্তুৰ সৃষ্টি হ'ল তেওঁৱে গোটেই জগতটো ধৰি ৰাখিব পাৰে কিন্তু ক্ৰছত তেওঁক যেতিয়া মানুহে থুকিও দিলে তেওঁক যেতিয়া চৰ মাৰিছে তেওঁ কিমান শক্তিশালী কিন্তু গোটেইখিনি বস্তু ত্যাগ কৰিলে সেই শক্তিখিনি যাতে আমি সেই অপমানটো আৰু কেতিয়াও ল'ব নালাগে কেতিয়াবা আমি সেই বস্তুটো কেতিয়াও মানে পাহৰি যাওঁ আমি ভাবোঁ যীশু কাৰ্পেণ্টাৰ 33 ইয়াৰ্ছ ঠিক আছে কিন্তু যীশু যে সেই শক্তিশালী ঈশ্বৰজন হয় সেইটো আমি পাহৰি যাওঁ চ' আজি আহক আমি নিজকে মনত পেলাওঁ যে কেনেকুৱা অলৌকিক প্ৰেম হয় যে এই শক্তিশালী ঈশ্বৰজন শিশুৰ ৰূপত আহি গ'ল অপমান ল'লে তিৰস্কাৰ ল'লে আমাৰ কাৰণে